নমস্কাৰ বন্ধুসকল, মই সুনীল বৰাই আকৌ এবাৰ আপোনালোকক সকলোকে দা সুনীল বৰা শ্ব'লৈ স্বাগতম জনাইছোঁ। এই শ্ব'টোত আমি সদায় এনে মানুহক আমন্ত্ৰণ জনাওঁ যিসকলে নিজৰ কামৰ যোগেদি সমাজক প্ৰভাৱিত কৰিছে আৰু আমাৰ জীৱনৰ বাবে গুৰুত্বপূৰ্ণ জ্ঞান আগবঢ়াইছে। বহু সময়ত আমি আইন সম্পৰ্কে সঠিক তথ্য নাজানো আৰু সেয়া আমাৰ বাবে বিভিন্ন সমস্যাৰ সৃষ্টি কৰে। সেইকাৰণে আজিৰ এই আলোচনা আপোনাৰ বাবে হ'ব পাৰে অত্যন্ত উপকাৰী আৰু জ্ঞানবৰ্ধক। আজি আমাৰ অতিথি এজন অভিজ্ঞ এডভোকেট, যিয়ে আইন, সম্পত্তি, নাগৰিক অধিকাৰ আৰু সাধাৰণ মানুহে জনা বহু গুৰুত্বপূৰ্ণ বিষয়ত আমাৰ সৈতে আলোচনা কৰিব। গতিকে দেৰি নকৰি আহক আমি সকলোৱে স্বাগতম জনাওঁ আজি আমাৰ বিশেষ অতিথি। নমস্কাৰ। নমস্কাৰ বৰ্মন ছাৰ, আপোনাক আমাৰ ধন্যবাদ। শ্ব'লৈ স্বাগতম জনাইছোঁ। থেংক ইউ, ভাল লাগিছে শ্ব'লৈ আহি। কেনে অনুভৱ? ধুনীয়া, এক্সট্ৰিমলি ধুনীয়া, বঢ়িয়া, খুব ভাল। তাকে আমি অকণমান চেষ্টা এটা আৰম্ভ কৰিছোঁ বিশিষ্ট ব্যক্তিসকলক আমাৰ মাজলৈ আমন্ত্ৰণ কৰি আনি কিছু জ্ঞান যাতে আমাৰ ৰাইজলৈ আপোনালোকৰ অভিজ্ঞতা বিলাক যাতে আমি শ্বেয়াৰ কৰিব পাৰোঁ। আপোনাৰ প্ৰথম এপিছডটো চালোঁ, খুব ভাল লাগিলে। চব ফালৰ পৰা প্ৰফেশ্যনেল হৈছে। ডিব্ৰুগড়ত ইমান ধুনীয়া এটা পডকাষ্ট হৈছে বুলি দেখি খুব ভাল লাগিলে। খুব ভাল আশা কৰিছোঁ আপোনাৰ পৰা। ধন্যবাদ। আৰু বহুত ধুনীয়া হৈছে, মানে প্ৰফেশ্যনেলি খুব ভাল, মানে একচেপ্টেবল আৰু মানে আমাৰ সৰ্বভাৰতীয় পৰ্যায় বুলি ক'ব পাৰি। পোহৰ হওক, চাউণ্ড হওক, চব গোটেইখিনি বস্তু চেষ্টা কৰিছোঁ। নাই নাই, ঠিক আছে, খুব ধুনীয়া। ৰাইজে আশীৰ্বাদ দিলে নিশ্চয় আৰু ডেফিনেটলি ৰাইজে আশীৰ্বাদ দিবই, ভাল হৈছে, সক্ষম হ'ম বুলি ভাবিছোঁ। হয় হয়। বৰ্মন ছাৰ, আপোনাৰ লগত আমি প্ৰথমেই জানিব চেষ্টা কৰিম আপোনাৰ এই এডভকেট হোৱাৰ জাৰ্ণিটো হয়, ক'ৰ পৰা কেনেকৈ আহিল অকণমান জনাবনে? মোৰ কাৰণে বহুত আগৰ পৰাই এডভকেট প্ৰফেশ্যনটো এটা এডৰেবল প্ৰফেশ্যন আছিলে। অধিবক্তা সমাজৰ এনে মানে বিশিষ্ট শ্ৰেণীত পৰে যিসকলে আনক সেৱা কৰাৰ সুযোগ পায় আৰু ইকনমিকেলিও এটা ভাল প্ৰফেশ্যন বা প্ৰফেশ্যনেলিও এটা খুব ভাল হেৰি, আৰু সমাজ সেৱাৰো এটা হেৰি থাকে। সেইটো কাৰণে গ্ৰেজুৱেশ্যনৰ পিছত মই অধিবক্তা হোৱাৰ কথাই ভাবিলোঁ আৰু সেইদৰে LLBত মই হেৰি কৰিলোঁ। অৱশ্যে প্ৰথমবাৰ LLB কৰাৰ পিছত মই ব্যৱসায় চলি থকাৰ কাৰণে কিছু সময় মানে গেপ পৰিলে মোৰ অলপ। তাৰপিছত নেক্সট বাৰত মই হেৰি কৰিলোঁ। অৱশ্যে মই গুৱাহাটীৰ পৰা পাছ কৰিছিলোঁ, ডিব্ৰুগড়ৰ পৰা। আপুনি ব্যৱসায়ো কৰি আছিল নেকি? মই গ্ৰেজুৱেশ্যনৰ পিছত ব্যৱসায় কৰিছিলোঁ। ব্যৱসায় কৰি থাকোঁতে LLB পঢ়িলোঁ। LLB পঢ়া প্ৰথম 2 বছৰ কৰাৰ পিছত মই LLB এৰি দিলোঁ, ব্যৱসায় অসুবিধা হোৱাৰ কাৰণে। পিছত মই আকৌ এইটো অনুভৱ কৰিলোঁ যে নাই, এইটো LLB কমপ্লিট কৰিব লাগিব আৰু ল' প্ৰফেশ্যনটো মোৰ পিছলৈও হ'লেও মানে খুব এটা ভাল প্ৰফেশ্যন, আৰু ব্যৱসায়টো সদায়তো একে নাথাকে। মই সেইটো কাৰণে পিছত কেইবাবছৰ পিছতো মই পাছ কৰিলোঁ। পাছ কৰি মই জইন কৰিলোঁ। আপোনাৰ স্কুলীয়া আৰু কলেজীয়া শিক্ষা গুৱাহাটীতে? নহয়, কলেজীয়া শিক্ষা আৰু স্কুলীয়া শিক্ষা ডিব্ৰুগড়। খালি মই LLB হেৰি মই JB ল' কলেজ চানমাৰীৰ পৰা কৰিছোঁ, গুৱাহাটী ইউনিভাৰ্চিটি আণ্ডাৰত। গুৱাহাটী ইউনিভাৰ্চিটি আণ্ডাৰত। তেতিয়া এইটো কিমান চনৰ কথা? মই একচুৱেলি 97ত জইন কৰিছিলোঁ। 97 হয়, কিন্তু 97ত জইন কৰাৰ পিছত মই আকৌ সেই ব্যৱসায়ৰ কাৰণে এৰি দিলোঁ। তাৰপিছত আকৌ পিছত মই মানে 10 বছৰমানৰ পিছত জইন কৰিছোঁ, 2007 চনত। তাৰপৰা 2010 চনত মই পাছ আউট হৈছোঁ, 2010ৰ পাছ আউট। তাৰপিছতে বাৰ জইন কৰিলোঁ। মানে আইন সম্পৰ্কীয় পাঠ্যক্ৰমবিলাকত এইটো এটা সুবিধা থাকে, হয়নে? আপুনি যেতিয়া ধৰি লওক আপোনাৰ ইচ্ছা বা যিমান দেৰিকে হ'লেও জেনেৰেলি মানে আমাৰ বেলেগ পাঠ্যক্ৰমবিলাকত সেইটো সুবিধা নাথাকে। কিন্তু আইন বিষয়ত আপুনি যেতিয়া লাগিলে 60 বছৰ বয়সত হ'লেও আপুনি এডমিশ্যন কৰি সেইটো ডেফিনেটলি মোৰ দেউতাই ল'ব পাৰে। মোৰ দেউতাই ইনফেক্ট ৰিটায়াৰমেণ্টৰ 5 বছৰমান আগতহে পাছ কৰিছে, 5-6 বছৰমান আগতে, মানে 55 মানতহে পাছ কৰিছে।
মানে 60 ইয়াৰ্ছৰ ৰিটায়াৰমেণ্ট আছিলে, তেতিয়া মানে 55 মানত পাছ আউট আছিলে। আপোনাৰ দেউতাও অধিবক্তাই দেউতা মানে চাৰ্ভিচ কৰিছিলে, চাৰ্ভিচ কৰোঁতে পঢ়িছিলে, তাৰপিছত আফটাৰ ৰিটায়াৰমেণ্ট বাৰত জইন কৰিছিলে। অ'কে। মই তেনে কেইবাজনো ব্যক্তিক মই ডিব্ৰুগড়ত হয়। দেখা পাইছোঁ, হয় যিয়ে আফটাৰ ৰিটায়াৰমেণ্ট হয়, ডিব্ৰুগড়ত মানে কি আমাৰ যিখিনি ৰিটায়াৰমেণ্ট বা ছিনিয়ৰ জইন কৰে তেওঁলোকৰ আমাৰ এখন ছেপাৰেট বাৰ আছে, ডিব্ৰুগড় এডভকেট এছ'চিয়েশ্যন বুলি। এখন ডিব্ৰুগড় বাৰ এছ'চিয়েশ্যন আৰু ডিব্ৰুগড় এডভকেট এছ'চিয়েশ্যন, ডিব্ৰুগড় অধিবক্তা সংস্থা। এখন ডিব্ৰুগড় বাৰৰ যিটো কেম্পাছ আছে তাৰ লগতে আছে, পি আই কোৰ্টতে। হয়, তাত ছিনিয়ৰ যিখিনি হয় তেওঁলোকে জইন কৰে মানে ছিনিয়ৰখিনি। মই সেইটো গম পোৱা নাছিলো, কিন্তু যে দুখন এছ'চিয়েশ্যন আছে লগ হৈ হয়, তাত দুখন এছ'চিয়েশ্যন হয়, বাৰ এছ'চিয়েশ্যন আৰু ডিব্ৰুগড় এডভকেট এছ'চিয়েশ্যন হয়, দুখন আছে। অ'কে, এইটো আজি এটা নজনা কথা গম পালোঁ। এতিয়া আপুনি কোনবিলাক কেছ হেণ্ডেল কৰে? মই ইউজুৱেলি লেণ্ড ৰেভিনিউ মেটাৰ্ছখিনি মেইনলি চাওঁ। ঠিক আছে, লেণ্ড ৰেভিনিউ মেটাৰ মানে বহুত বিশাল হয় এখন। হয়, এখন মানে সাগৰো ক'ব নোৱাৰে, এখন মহাসাগৰ হয় মানে। হয়। তো মানে তাৰ পৰাই আৰু পৰিত্ৰাণ পোৱাতে দিগদাৰ, সেইখিনিতে এংগেজমেণ্টতে বহুতখিনি হয় আৰু মানে বহুত বিশাল, মানে এনেকৈ বুজাব নোৱাৰি কথাটো। মই প্ৰথমে আপোনাৰ লগত যেতিয়া যোগাযোগ কৰিছিলোঁ, আজিৰ পৰা প্ৰায় এমাহমানৰ আগতে যেতিয়া আপোনাৰ লগত যোগাযোগ কৰিছিলোঁ, মই তেতিয়া ভাবিছিলোঁ কোন সম্পৰ্কীয় বিষয়ত আপোনাৰ লগত আলোচনা কৰিম বা ৰাইজক আমি কিছুমান কথা অৱগত কৰাব পাৰিম, ময়ো চিন্তাত পৰিছিলোঁ। পিছত চিন্তা কৰি পালোঁ যে বিশেষকৈ আমাৰ এতিয়া এটা প্ৰধান সমস্যা হৈ পৰিছে মাটি বাৰী কিনা বেচা, ভূমি আৰু ৰাজহ, যিটো লেণ্ড আৰু ৰেভিনিউ, আৰু প্লাছ আপোনাৰ এতিয়া দিনক দিনে ডিব্ৰুগড়ত বা আমাৰ অসমৰ বিভিন্ন জিলাত ৰিয়েল ইষ্টেটৰ ফ্লেটৰ এপাৰ্টমেণ্টৰ সংখ্যা খুব বাঢ়িব ধৰিছে, বহুত ফ্ৰডো হৈছে। নগৰীয়াকৰণ যিমানেই বাঢ়ি যাব আৰু মানুহ যিমানে কনচেনট্ৰেটেড হৈ যাব নগৰটো থাকিবলৈ মাটিটো এটা স্পেচিফিক এৰিয়াহে আছে, সেইকাৰণে ইয়াত ফ্লেটটো ডেভেলপ হ'বই লাগিব, অন্য কোনো উপায় নাই। সেইটো কোনো উপায় নাই। যদি গাঁৱত, আমিতো চবতো নগৰ মুখী হৈছোঁ এতিয়া, নগৰখিনিয়ে বেছি ডেভেলপ হৈছে, চহৰ বা নগৰখিনি, সেইকাৰণে ফ্লেটটো ডেভেলপ ডেফিনেটলি বাঢ়ি গৈয়ে থাকিব সেইখিনি, কাৰণ মানুহক বাসগৃহটো প্ৰয়োজন হ'বই, মানুহ আছে যেতিয়া বাসগৃহ লাগিবই। সেইকাৰণে বহুতৰ সেই কিছু সমস্যা সন্মুখীন হোৱাও দেখিছোঁ। মোক বহুতে কৈও যে ইছ্যুজ বিলাক কয়, কেনেধৰণে আমি সেইখিনিক অভাৰকাম কৰিব পাৰি, বা যিবোৰ আইনী সুৰুঙা আছে বা ক'ত আমি সাৱধানতা অৱলম্বন কৰিব লাগে, সেই বিষয়তে আজি আমি সেই বিষয়তে বেচিকেলি আলোচনা কৰিম বুলি ময়ো ভাবিছোঁ। আৰু মই ভালেই পালোঁ আপুনি বিশেষকৈ সেইখিনি মেটাৰত, বিশেষকৈ ভূমি আৰু ৰাজহ বিষয়ত চোৱা চিতা কৰে। আমাৰ মানে কি মানে ইনফেক্ট মানে আমাৰ ইয়াত যদি কেছৰ কথা কওঁ, মানে অসম বা ডিব্ৰুগড়, আমিতো মানে বি গ্ৰেড চিটিও নহয় ডিব্ৰুগড়, তো ইয়াত মানে কি হৈছে আপোনাৰ ভূমি আৰু ৰাজহ বা যিটো চিভিল মেটাৰখিনিয়ে বেছি তাৰমানে। ইয়াততো কৰ্পৰেট মেটাৰ বা আপোনাৰ ধৰি লওক বেলেগ ধৰি লওক মানে অন্য বেলেগ যিবোৰ মেট্ৰ'বিলাকত থাকে তেনেকুৱা ধৰণৰ ইছ্যুবিলাক কম ইয়াত মানে কিছুমান ধৰি লওক মেট্ৰিমনিয়েল অলপ থাকে, অলপ আপোনাৰ সেই হাই কাজিয়া যিবোৰ ক্ৰিমিনেল মেটাৰ থাকে তেনেকুৱা থাকে, আৰু কনজিউমাৰ মেটাৰো কম, অন্যও কম, মানে মেইনলি গোটেইখিনি আৱৰি আছে চিভিল মেটাৰে। আপুনি মানে মোৰ এটা অপিনিয়নৰ মতে মানে 70% কেছে চিভিল মেটাৰে, মানে 70 to 75 মেটাৰ ইয়াত যিমানখিনি ইছ্যু এৰাইজ হয় তাৰমানে। হয়, আৰু এই চিভিল মেটাৰবোৰ আপোনাৰ অকণমান দীঘলীয়াও হোৱা দেখি। হয়, দীঘলীয়া হয়, কিন্তু আজিকালি যথেষ্টখিনি গাইডলাইনছ আহিছে, সুপ্ৰিম কোৰ্টৰ গাইডলাইনছ আহিছে, সেইটো কাৰণে মানে এইটো চোৱা হয় যে 3 বছৰৰ ভিতৰত চিভিল ইছ্যু এটা যাতে কনচলিডেট হয়, মানে ডিছপ'জ অফ হয়, কিন্তু বহু ক্ষেত্ৰত সেইটো নহয়গৈ। আৰু 2-এখন এক্ট আহিছে, ছাপ'জ আছাম লেণ্ড গ্ৰেবিং প্ৰহিবিশ্যন এণ্ড ৰেগুলেশ্যন এক্ট 2012, তাততো এক্টখনতে দিছে যে এইটো কেছটো আৰম্ভ হোৱাৰ 12 মাহৰ ভিতৰত ডিছপ'জ অফ হ'ব লাগিব, কিন্তু হ'লেও এতিয়ালৈকে হোৱা দেখা নাই। কিন্তু তেনেধৰণৰ কিছুমান প্ৰক্ৰিয়া আৰম্ভ হৈছে যাতে এইটো মানে টাইম বন্ড হয়, জাষ্টিচ ডেলিভাৰী চিষ্টেমটো আৰু ফাষ্ট হয় যাতে, কাৰণ যিমান ক্ষিপ্ৰতাৰে সমাধান হ'ব,
সিমানেই সমস্যাবিলাক আমাৰ হয়, নহ'লে সেই লাহে লাহে জাষ্টিচ নাইকিয়া ডিলেড জাষ্টিচ ডিনাইড কথাটো আহি যাব, হয় যিমানে দেৰি হৈ যাব, নহয় জানো? ঠিক কৈছে। এতিয়া এতিয়া আহোঁ আমাৰ যিটো ভূমি আৰু ৰাজহ সম্পৰ্কীয় যিখিনি আহ, ঘটনা বা পৰিঘটনা, উম, এতিয়া আমি মাটি এটুকুৰা কিনিবলৈ হ'লে উম। আমি কোনখিনি নথি পত্ৰ প্ৰথমে চোৱাটো দৰকাৰ বা কি কি কথা আমি জনাটো দৰকাৰ? প্ৰথম কথাটো হ'ল, মই সৰুকে কৈছো লেণ্ড লছ, যিটো আমাৰ মাটি ভূমি আইনখন আমাৰ বহু পুৰণি। আপুনি আচৰিত হ'ব জানিলে, এখন 1886 হয়। 1886 আছাম লেণ্ড এণ্ড ৰেভিনিউ ৰেগুলেশ্যন এক্ট 1886 চনৰ হয়। হয় আৰু সেইখন এতিয়ালৈকে আপোনাৰ কিমান বছৰ হৈছে তো আপুনি গম পাইছে কথাটো। সেইখন এতিয়ালৈকে সেইখনকে আমি মানি চলি আছো, বা সেইখনে আমি মানে এতিয়া এনফৰ্চ হৈ আছে, ঠিক আছে। কিন্তু খুব ভাল খবৰ কি, অসম গভৰ্ণমেণ্টে ইনিচিয়েটিভ লৈ এতিয়া ভূমি আইনখন সম্পূৰ্ণভাৱে সলনি কৰিব, বহুতখিনি বস্তু চেঞ্জ কৰিব এতিয়া। আৰু সেইটো কাৰণে আজি 3-4 মাহৰ আগতে পেপাৰখিনিত এটা এডভাৰটাইজমেণ্ট কৰিছিলে যে আমি এনেকে ভূমি আইনখন চেঞ্জ কৰিব বিচাৰিছোঁ অসমৰ, আৰু যদি আপোনালোকৰ কিবা দিহা পৰামৰ্শ আছে সেইটো বিষয়ত দিব পাৰে। সেইবুলি তাতে গোটেই এডভাৰটাইজমেণ্টটো কৰি তাত গোটেই ফোন নম্বৰৰ পৰা আৰম্ভ কৰি ইমেইলৰ পৰা আৰম্ভ কৰি গোটেইখিনি দিছিলে। কিন্তু এতিয়া আমাৰ কিমান মানুহ সজাগ হ'ল এইটো বিষয়ে নাজানো। এতিয়া আমি সেইখিনি বস্তু চাই থাকোঁ কাৰণে আমি দিছোঁ, হয় আমাৰ নিজৰ হেৰিখিনি কিবা দিছোঁ। বা অপিনিয়ন আহিছেনে? কি কৈছে? মানে নহয়, সেইটো এতিয়া ডিউ কোৰ্চ চলি আছে, মানে এখন ফ্ৰেমিঙত হৈ আছে নতুন ভূমি আইনখন। কিন্তু আমি যে ইণ্ডিজিনিয়াছ ভূমি ৰাইটটো যে থাকিব লাগে অসমত, হয় ঠিক আছে, যিটো হেৰি, সেইখিনিৰ ওপৰত মোৰ নিজৰ ফালৰ পৰা মই নিজৰ বক্তব্যখিনি মই দিলোঁ, তাত ছাবমিট কৰিছিলোঁ তাৰমানে। আৰু যিটো নতুন এটা হেৰি আনিছে এতিয়া, ব্লকটো কেনেকে বুজাম এতিয়া আপোনাক? ধৰি লওক, ছাপ'জ মই কৈছোঁ বগীবিলৰ এখন ভিতৰৰ গাঁও, গাভৰুজন বা এনেকুৱা ধৰণৰ গাঁও, হয় যিখিনি কমপ্লিটলি অসমীয়া মানুহ বা এনেকুৱা ধৰণৰ আছে, সেই ব্লকটোত তাৰমানে যাতে বেলেগ মানুহে মাটি ল'ব নোৱাৰে তাৰমানে। আচ্ছা। কিন্তু এতিয়া ডিব্ৰুগড়টোতো সেইটো কৰিব নোৱাৰে, কাৰণ ডিব্ৰুগড়টো সকলো ধৰণৰ আমি আছোঁ একেলগে। কিন্তু সেই কিছুমান ঠাইত ধৰি লওক, যিটোত একেবাৰে তেনেকুৱা ধৰণৰ, এতিয়া মাজুলী কৰিলে, আপুনি গম পাই হ'বলা, বটদ্ৰৱা কৰিলে, হয় বৰপেটা কৰিলে, বৰপেটা 5 কিলোমিটাৰ ৰেডিয়াছ কৰিছে, এইটো ব্লক কৰি দিছে। তাত 3 জেনেৰেশ্যনত তাত থকা মানুহে মাটি কিনিব পাৰিব। মানে এতিয়া মই আপুনি মাজুলীত মাটি ময়ো নোৱাৰিম নোৱাৰিব, তাৰ ইণ্ডিজিনিয়াছ ডেমচাইল হ'ব লাগিব, 3টা জেনেৰেশ্যন তাত বসবাস কৰা হ'ব লাগিব। গতিকে কিছুমান বস্তু যি নহওক, মানে এটা ভাল খবৰ কি, এই পুৰণি আইনখন এতিয়া চেঞ্জ হ'বলৈ গৈ আছে বহুত সোনকালে। আচ্ছা, সেই এতিয়া আৰু কি কি আমি, মই যিটো কথা আপোনাক সুধিছো, বা কি কি নথি পত্ৰ চোৱাটো দৰকাৰ? আপুনি সুধিছে যে এখন ধৰি লওক আপুনি মাটি টুকুৰা ল'ব খুজিছে, মই কি চাম? মাটি ডোখৰত এটুকুৰা ভূমি যেতিয়া আপুনি চাব, তাত প্ৰথম কথাটো আহিব জমাবন্দী কপি। হয়, ঠিক আছে, জমাবন্দী কপিটো আপোনাৰ সেইটো আজিকালি অনলাইনতে পোৱা যায়, চবৰ কাৰণে এচেচেবল হয়, যোনে ইচ্ছা কৰিলে চাব পাৰে। সেইটো খুব ধুনীয়া কাম কৰিলে আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা গভৰ্ণমেণ্টে, সেইটো খুব ভাল এটা কৰিলে। আৰু আপুনি চাৰ্টিফাই কপি লগে লগে উলিয়াবও পাৰে, ইনফেক্ট সামান্য এটা অনুদান মানে ফিজ এটা পে' কৰি আপুনি লগে লগে চাৰ্টিফাই কপি উলিয়াব পাৰে। আৰু যদি আপুনি মানে অকল ভিউজ কপিটো উলিয়াব খোজে, সেইখনো একেই হয়, কিন্তু সেইটো উলিয়ালে আপুনি পইচাও দিব নালাগে, লগে লগে ডাউনলোড কৰিব পাৰে। প্ৰথম সেইখন মানে ফাৰ্ষ্ট ডকুমেণ্ট জমাবন্দী কপি, তাত যাতে যিজন মানুহৰ পৰা আপুনি মাটি কিনিব গৈছে তেওঁৰ নামটো তাত ৰিফ্লেক্ট হৈ থাকিব লাগিব, নামটো। এডিশ্যনেলি তেওঁৰ নামটো কমেণ্ট ছেকশ্যন, জমাবন্দীত 2টা ছেকশ্যন থাকে, এটা নেম ছেকশ্যন, এটা কমেণ্ট ছেকশ্যন। এটা নাম আৰু এফালে কমেণ্ট, মানে মাটিডোখৰ কেনেকে আহিছে তেওঁলৈ। ছাপ'জ আপোনাৰ সুনীল বৰাৰ নামটো ইয়াতে ৰিফ্লেক্ট হৈ আছে, এতিয়া সুনীল বৰাৰ মাটিখিনি কেনেকে আহিছে সেইটো কমেণ্ট ছেকশ্যন থাকিব, সেইটো প্ৰথম চাব লাগিব, নাম্বাৰ 1। 2 নম্বৰ এটা চোৱা হয় খাজানা পে'মেণ্টটো, খাজানা আপডেট হৈ আছে নাই। 3 নম্বৰটো হৈ আছে মাটিডোখৰ যদি আপুনি কিনা সূত্ৰে আহিছে, ক্ৰয় সূত্ৰে আহিছে, তেতিয়াহ'লে আপোনাৰতো এখন ডিডখন থাকিব, কিনা দলিলখন, সেই দলিলখন চাব লাগিব 3 নম্বৰ। আৰু 4 নম্বৰ, যদি সেই মাটিখিনি যদি কিবা মেপ আছিলে আগৰ, যদি কিবা ছাৰ্ভে মেপ হওক বা কিবা ট্ৰেছ মেপ হওক মণ্ডলে বনোৱা, সেইখিনি চাব লাগিব। এইকেইটাই মেইনলি মানে চাব লগা ডকুমেণ্ট। কিন্তু ইয়াৰ পিছত আমি যেতিয়া টাইটেল চাৰ্চ কৰিম, মানে মাটি টুকুৰাৰ ভেৰিফিকেশ্যন কৰিম, তেতিয়া NEC আছে, নন ইনকাম চাৰ্টিফিকেট,
কোৰ্ট ইনফৰমেশ্যন ৰিপৰ্ট এইখিনি চোৱা হ'ব। কিন্তু প্ৰথম এনে প্ৰিমা ফেচি আপুনি চাব হ'লে তাৰমানে এই 4টা ডকুমেণ্ট চাব লাগিব। এতিয়া আপোনাৰ যদি মাটি টুকুৰা কোনোবাই পাৱাৰ অফ এটৰ্নি লৈ থৈছে, হয়, তেওঁ বিক্ৰী কৰিব পাৰিব। পাৱাৰ বিটনি পাৱাৰ ল'লে লৈ বিক্ৰী থকা কৰিব লগে পাৰিব। পাৱাৰ বিটনি এক্ট আছে তেনেকে, এক্ট পাৱাৰ আছে। বিটনি ল'লে এতিয়া কৰিব ধৰি পাৰিব। লওক মই কিনিব বিচাৰিলো, পাৰিব, ডেফিনেটলি পাৰিব। বিকুতাই ধৰি লওক হয় ন, এতিয়া কাৰণ কাৰোবাক পাৱাৰ অফ এটৰ্নি দি থয়, এতিয়া আমি সেই তেওঁৰ ডকুমেণ্ট চাম নে যোন আচল মালিক? চব পাৱাৰ অফ এটৰ্নি হ'ল এখন এনেকুৱা ধৰণৰ ইনষ্ট্ৰুমেণ্ট যিখন ইনষ্ট্ৰুমেণ্ট ৰিপ্ৰেজেণ্টেটিভ বা তেওঁৰ ছাৰ্ভেণ্ট বা তেখেতৰ এজেণ্টক দিয়ে। কিন্তু প্ৰিন্সিপালজন সদায় প্ৰিন্সিপালে হৈ থাকিব। যিজনে এক্সিকিউটেণ্ট হয়, যিজনে পাৱাৰ অফ এটৰ্নিখন দিয়ে, তেখেতে কিয় দিয়ে সেইটো এজ এ ৰিপ্ৰেজেণ্টেটিভ কিবা কাৰণে অসুবিধা হৈছে যাবলৈ বা হেৰিৰ কাৰণে, সেইটো কাৰণেহে দিয়ে। বাকী আপুনি ডকুমেণ্ট প্ৰিন্সিপালজনৰে চাব লাগিব, ইজনৰ চাই লাভ নাই তাৰমানে। তেখেত হি ইজ এ এজেণ্ট, এক্টিং এজ এ এজেণ্ট। পাৱাৰ অফ এটৰ্নি কথাটো হ'ল সেইটো। কিন্তু ইয়াত কি হয়, সেই ধৰি লওক পাৱাৰ অফ এটৰ্নি মাটি কিনা বেচা হয়, মানে যিজনে পাৱাৰ অফ এটৰ্নি লয় তেওঁ কমপ্লিট পে'মেণ্ট কৰি দিয়ে, সেইবোৰ থাকে বাৰু, কোনো কথা নাই। কিন্তু ডকুমেণ্টটো আপুনি লেণ্ড ডকুমেণ্টছত তাৰমানে আপোনাৰ প্ৰিন্সিপালজনৰ নামেই থাকিব, যিজনৰ নাম পাৱাৰ অফ এটৰ্নি দিছে। এতিয়া ডাক নম্বৰ, পটা নম্বৰ আৰু জবাববন্দী কপিটো যিটো ক'লে, আমাৰ বহুতে হয়তো জ্ঞাত নহয়। সেইটো আপুনি একদম সহজ ভাষাত ডাক নম্বৰ, পটা নম্বৰটো আৰু জবাববন্দী কপিটো, আৰু যিটো কথা ক'লে নন এনকামব্ৰেঞ্চ, একদম সহজ ভাষাত যাতে আমাৰ সাধাৰণ ৰাইজেও কথাটো বুজি পায়। কাৰেক্ট। সমস্যাটো কি হৈছে, মই প্ৰথমতে ক'লো যে মানে মাটিৰ বিষয়টো এখন মানে মহাসাগৰৰ নিচিনা, একেবাৰে ক'ৰ পৰা আৰম্ভ কৰিম ক'ত শেষ কৰিম তেনেকুৱা নিচিনা হয়। কিন্তু প্ৰথম প্ৰিমা ফেচি বস্তুটো হ'ল জমাবন্দী কপি। এতিয়া আপুনি চিম্পল কথা এটা কৈছোঁ, মই য'ত বহি আছোঁ সেই এটুকুৰা মাটি, ধৰি লওক চকিডিং ফিল্ডখিনি এটুকুৰা মাটি, সেই দুটা ভিতৰত ডিফাৰ কি কৰিব, তাকতো আমি কিবা এটা নাম্বাৰ দিব লাগিব, নহয় জানো কথাটো? নহ'লে সেই দুটাৰ ভিতৰত ৰেকৰ্ডছটো ৰাখিবৰ কাৰণে আমি কিবা এটা দিব লাগিব, তাক নাম্বাৰ এটা কৰিব লাগিব, নাম্বাৰিং কৰিব লাগিব, কিবা কৰিব লাগিব, বা নাম দিব লাগিব। যেনেকৈ আপোনাৰ এটা নাম আছে, মোৰ এটা নাম আছে, আমাৰ নামৰ এগেইনষ্টৰ ৰেকৰ্ড হয়, তেনেকৈ মাটিটো এটা নাম দিব লাগিব, এইখিনি মাটিৰ এটা নাম, সেইখিনি মাটিৰ এটা নাম, সেইটোকে ডাক পতা বুলি কয়। এই বস্তুটো তাৰমানে এনেকে ধৰণৰ হয়, প্ৰথম আহে ডিষ্ট্ৰিক্টখন, জিলাখন, জিলাৰ পিছত আহে আপোনাৰ ৰাজহ চক্ৰ, ৰেভিনিউ চাৰ্কল, তাৰমানে এনেকে ধৰণৰ আহি যায় মানে ভাগ কৰি যিটো যায়, মানে আমি হেৰিৰ কাৰণে, ৰেকৰ্ডৰ কাৰণে প্ৰথম জিলা আহিব, জিলাৰ পিছত মহকুমা থাকে, ডিব্ৰুগড়ত বাৰু মহকুমা নাই এতিয়া। তাৰ নেক্সট আহি যাব আপোনাৰ ৰাজহ চক্ৰ, ডিব্ৰুগড়ত 7টা ৰাজহ চক্ৰ আছে, এইটো ভাঙি গ'ল। 7টা ৰাজহ চক্ৰৰ পিছত আহি যাব আপোনাৰ মৌজা। প্ৰতিটো ৰাজহ চক্ৰত 4 বা 5খনকৈ মৌজা থাকে। মৌজাৰ পিছত আহিব ৰাজহ গাঁও, ডিব্ৰুগড় মৌজা আণ্ডাৰত আপোনাৰ কিমান নাজানো, ৰেভিনিউ ভিলেজ আছে। প্ৰত্যেকখন ৰেভিনিউ ভিলেজত সেই ডাক পতাকে থাকে। তাৰমানে প্ৰথম পটাটো হিচাপে জমাবন্দীখন পাওঁ আমি, আৰু এখন পটাত কেইবাটাও দাগ থাকিব পাৰে, সেই দাগৰ এগেইনষ্টত নামবোৰ সোমাই থাকে। মানে চিম্পল সেইটো, মানে এইটো এটা ৰেকৰ্ড ৰখাৰ প্ৰচেছ হয় ডাক পটাটো, সেইটো ভাবিলে হ'ল। ৰেকৰ্ডিং এটা প্ৰচেছ হয় ডাক পটাটো। সেইটো এতিয়া ধৰি লওক আপুনি বেলেগ ঠাইত ল'লে সেইটো বেলেগ বুলি কয়, এতিয়া ইউপিত মাটি ল'লে নামটো বেলেগ হ'ব, ডাক শব্দটো নহ'ব। আপোনাৰ আমাৰ ইয়াত মাটিৰ হেৰিখিনি, ইয়াত ধৰি লওক আমাৰ এবিঘা মাটি বুলি ক'লে যিমান 5 কঠা, কিন্তু অসমৰ বাহিৰত সেই সংখ্যাটো কম হয়। কথা হ'ল ৱেষ্ট বেংগলত 720 স্কোৱাৰ ফিট, 720 স্কোৱাৰ ফিটে একঠা ৱেষ্ট বেংগলত, আৰু আমাৰ ইয়াত হয় 2880 স্কোৱাৰ ফিটে একঠা। সেইটো চবতে বেলেগ বেলেগ। আৰু হিলছ এৰিয়া, আৰু ইউপি, ৰাজস্থান সেইফালে স্কোৱাৰ ইয়াৰ্ডত হয়, স্কোৱাৰ ইয়াৰ্ডত চবৰে বস্তুটো মেজাৰমেণ্টটো বেলেগ বেলেগ হয়। আমাৰ আৰু কমন যিখিনি আমাৰ যিবোৰ ফ্ৰড হয় মাটি কিনা বেচা কৰোঁতে, সেই কেনেধৰণৰ আপোনালোকে কেছবোৰ বেছিকৈ পায়, কেনেধৰণৰ ফ্ৰডবিলাক হোৱা দেখে? মাটিৰ কেছ বুলি ক'লে অকল ফ্ৰড হ'ব বুলি কথা নাই, বহুত ধৰণৰ কথা থাকে। প্ৰথম কথাটো হ'ল মাটি যেতিয়া ছাকচেশ্যনত এটা পুৰুষৰ পৰা ইটো নেক্সট পুৰুষলৈ আহে, ঠিক আছে, মানে এটা প্ৰজন্মৰ পৰা ইটো প্ৰজন্মলৈ আহে, তে সেই ভাগ বতৰা, কোনে কোনটো ভাগ ল'ব, সেইবিলাকৰ কেছবোৰ বহুত বেছি হয়। ফ্ৰডটো ডিব্ৰুগড়ত বহুত বেছি যে ফ্ৰড হৈছে মই সেইটো ক'বলৈ নাযাওঁ, আৰু আজিকালি যিহেতু গোটেই বস্তুটো অনলাইন ছিষ্টেমত হ'ল, ফ্ৰডটো বহুত কমি গ'ল। চৰি, কোনোবাই এইটো হ'ব পাৰে যে এটুকুৰা মাটি মানে মোৰ মাটি এটুকুৰা বেচিলোঁ বুলি কাৰোবাৰ পৰা ধৰি লওক পইচা এটা ল'লে,
এৰ পৰা পইচা ল'লে আকৌ বিৰ পৰা পইচা ল'লে, হয় তেনেকুৱা ধৰণৰ হ'ব পাৰে। কিন্তু অন্য ডকুমেণ্টৰ ফ্ৰড আজিকালি বহুতখিনি কমি গ'ল। কেলে অনলাইনৰ গোটেইবোৰ বস্তু ৰেকৰ্ডেড অনলাইনত হৈ থাকে। যদি আপুনি পাৰ্মিশ্যনৰ থ্ৰুৱেদি মাটি এডোখৰ কিনিবলৈ যায়, সেইটো এটা স্ক্ৰুটনাইজ কেইবাজনো ধৰি লওক এমপ্লয়ী এক্সিকিউটিভৰ ৰেভিনিউ ডিপাৰ্টমেণ্টৰ সেইখিনি হেৰি কৰি যায়। সেইকাৰণে পাৰ্মিশ্যনত ফ্ৰড হোৱাটো আজিকালি মানে ন্যূনতম হৈ গ'ল। আৰু বাকী ইছ্যুবিলাক এই তেনেকুৱা ধৰণৰ ইছ্যু, কোনোবাই আমাৰ মাটিত বহি আছে বহুত বছৰৰ পৰা খাই আছে, নেক্সট এটা প্ৰজন্ম বা ইটো প্ৰজন্ম আহিলে ডাঙৰ ককাইকে বেছি বিচাৰিলে, এনেকুৱা বহুত ধৰণৰ থাকে মানে এটা অনলাইনত দিগদাৰ হৈ সময় যায়। আমিও দেখা পাইছিলোঁ, যেতিয়া মণ্ডল অফিচত বা চাৰ্কল অফিচত দিন মাহ ধৰি বছৰ ধৰি ফাইল পৰি থাকে। হয় সাধাৰণ এটা ধৰি লওক চেঞ্জেছ আনিবলৈ হ'লেও হয় বছৰ বছৰ ধৰি ৰাইজে সমস্যাৰ সন্মুখীন উম, হ'বলগীয়া হৈছিল। উম, কিন্তু এতিয়া কিছু পৰিমাণে উম, সেই সমস্যাবোৰৰ পৰা হাত উম, সাৰিব পাৰিছে। আৰু হিমন্ত বিশ্ব শৰ্মা উম, দেৱৰ নেতৃত্বত এইখন হয় চৰকাৰে মণ্ডল অফিচৰ ৰাজহ চক্ৰ বিষয়াৰ অফিচৰ সেই সমস্যাসমূহ বহুতো উম, দূৰ কৰিছে, সেইটো মানে ক'বই লাগিব। আছাম ৰাইট টু পাব্লিক ছাৰ্ভিচ এক্ট, সেইখন এখন বৰ সুদূৰ প্ৰসাৰী ভাল এক্ট এখন আনিলে। আছাম ৰাইটটো মানে আমাৰ যিখিনি জনসেৱা, যিখিনি হয় গভৰ্ণমেণ্টে সেৱা কৰে, সেৱা দিয়ে মানে ছাৰ্ভিচ আমি এভেইল কৰোঁ, সেই ছাৰ্ভিচখিনি টাইম বউণ্ড কৰি দিলে এই এক্টখনৰ আণ্ডাৰত। এই বস্তুটো বহুতে নাজানে। নাজানে। আৰু এতিয়া 95% কামেই অনলাইন হ'ল। হয় কেইটামান জাষ্ট মিছকেছ মানে আমি বিবিধ গোচৰ বুলি কওঁ ৰেভিনিউ ডিপাৰ্টমেণ্টত, কিবা কাৰেকশ্যন বা তেনেকুৱা কেইটামান বস্তুৰ বাহিৰে কমপ্লিটলি অনলাইন হৈ গ'ল। এই অনলাইন মাধ্যমত যেতিয়া আপুনি ফিজটো পে' কৰে, তেতিয়া আপোনাক এখন একনলেজমেণ্ট ৰিচিপ্ট দিয়ে, এখন ৰিচিপ্ট দিয়ে। তাতে সেই গোটেই বস্তুটো লিখা থাকে যে এইখন আছাম ৰাইট টু পাব্লিক ছাৰ্ভিচ এক্টত এইটো সঁহাৰিটো এটা ব্ৰেণ্ড হয়। তাৰমানে হয় সঁহাৰি আণ্ডাৰত আপুনি পাইছে। আপুনি যদি এইটো টাইম বউণ্ড নেপায়, যে ছাপ'জ কোনোবা এটা ছাৰ্ভিচ এভেইল কৰিব লাগে 30 ডেইজৰ ভিতৰত, তাত লিখা থাকিব যে ডেলিভাৰী পিৰিয়ড 30 ডেইজ বুলি। আৰু যদি আপুনি এভেইল নকৰে, তাতে ফোন নম্বৰ মেইল দিয়া থাকে। কিন্তু হয় মানুহে এইখিনি কৰিবলৈ বেয়া পায়। তাতে গ্ৰিভেঞ্চেছ চেল তাতে দিয়াই থাকে, ৰচিদখনতে দিয়া থাকে গোটেই বস্তুটো। আচলতে অনলাইন হৈ যোৱাৰ পিছত কিছু কিছু ক্ষেত্ৰত কামবোৰ ক্ষিপ্ৰতাৰে হৈছে, কিন্তু আমাৰ সাধাৰণ ৰাইজেও কিছুমান ক্ষেত্ৰত হয়, মানে অলপ সজাগ নহয় তাৰমানে সজাগ, কথাটো, এৱাৰনেছটো অলপ কম এৱাৰনেছটো থকাৰ নাই। কাৰণে হয়তো। আৰু ইনফেক্ট ৰেভিনিউ চাৰ্কল অফিচবিলাকত বৰ্ডো মাৰি থোৱা আছে আছাম ৰাইট টু পাব্লিক ছাৰ্ভিচ এক্টত কোনটো, মই যিমানটো মনত আছে খুব সম্ভৱ ডিষ্ট্ৰিক্ট কমিশ্যনাৰ অফিচতো আছে বোলা, তাতে মানে কোনটো সেৱা কিমান দিনৰ ভিতৰত এভেইল কৰিব লাগে, মানে আমাৰ সাধাৰণ জনতাই বা চিটিজেনে, সেই বস্তুটো তাত দিয়া আছে। হয় পিৰিয়ডো দিয়া আছে, নহ'লে কাক কণ্টেক্ট কৰিব লাগে সেইটো দিয়া আছে, এভৰিথিং দিয়া আছে তাতে। দিয়া আছে। কিন্তু মানুহে সেই বস্তুটো ইমান হেৰি নকৰে, মানে ফ'ল' নকৰে বস্তুটো। আৰু এটা মেপৰ কথা কওঁতে, যিটো ট্ৰেন্স মেপ বনায়, এটা ট্ৰেন্স মেপটো বিষয়ত অকণমান কিবা ক'ব নেকি? তাৰমানে আমাৰ যিটো লেণ্ড ৰেকৰ্ডছ থাকে, লেণ্ড ৰেকৰ্ডটো দাগ হিচাপে থাকে। মানে আমাৰ যিখন ড্ৰয়িং থাকে, ছাপ'জ ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰ ড্ৰয়িংখন, মানে প্ৰথমতে মই আপোনাক কৈ আহিলোঁ যে ৰেভিনিউ চাৰ্কুল, ৰেভিনিউ ভিলেজ, আৰু ৰেভিনিউ ভিলেজত প্ৰত্যেকখন ৰেভিনিউ ভিলেজত দাগ থাকে। মানে ছাপ'জ মই কথা এটা কৈছোঁ, চিৰিংগাঁও ৱাৰ্ডত 200 দাগ আছে। হয় কথাটো গম পাইছেনে? সেই 200 দাগৰ ভিতৰত সেই ড্ৰয়িংখন 200 দাগৰ ভিতৰত থাকে। এতিয়া এখন ট্ৰেছ মেপ বনাব হ'লে সেই ডাঙৰ আপুনি চাবচোন মণ্ডলে মেপখন লৈ থাকে যে, হয় 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 সেইখন ৰেভিনিউ ভিলেজৰ মেপখন, মানে ৰাজহ গাঁৱৰ মেপখন থাকে। মেপখন তাৰমানে থাকে, তাতে দাগবোৰ অঁকা থাকে। তাৰমানে থাকে। এতিয়া আপুনি যদি কিজে যে আপোনাৰ মাটিখিনি ড্ৰয়িংখন লাগে, তেতিয়া আহিব, আহি মেজাৰমেণ্ট ল'ব, দাগটো নিৰ্ণয় কৰিব, এইটো দাগ হয়। তেতিয়া সেই মেপখনৰ কোনটো পৰ্চনত আপুনি আছে সেই বস্তুটো তেওঁলোকে ড্ৰয়িং কৰি দিয়ে। সেইখনকে ট্ৰেছ মেপ বুলি কয়। এখন ট্ৰেচিং পেপাৰ দিয়াৰ কাৰণে ট্ৰেছ মেপ বুলি কয়। আৰু এটা এইখিনিতে শ্বৰ্টলি মই কৈ দিছোঁ, এটা খুব ভাল খবৰ আহিছে। আমাৰ গোটেই এই বস্তুটো এতিয়া ডিজিটেলাইজ হ'বলৈ গৈ আছে। যিটো আপুনি ট্ৰেছ মেপৰ কথাটো ক'লে, এইটো এটা ভূ-নক্সা, গোটেইখিনি ভূ-নক্সা বুলি এটা ছফ্টৱেৰ থ্ৰুৱেদি ইয়াৰ খুব বেছি আৰু এবছৰ 1.5 বছৰ পিছতে আপুনি চাব পাৰিব। এতিয়া আজি ডিব্ৰুগড় ডিষ্ট্ৰিক্টত 4খন, ডিব্ৰুগড় ইষ্ট চাৰ্কুলত খুব সম্ভৱ 4খন ভিলেজ হৈ গৈছে অলৰেডি, ৰেভিনিউ ভিলেজ। আপুনি revenueassam.com এই ৱেবছাইটটোত মাৰি ভূ-নক্সা বুলি ওলাই আপোনাৰ ইণ্টাৰফেচটোত, ভূ-নক্সাত গৈ আপুনি চাৰিব পাৰে। 4খন নে 5খন ৰেভিনিউ ভিলেজ অলৰেডি হৈ গৈছে। এতিয়া পিছৰ পৰা আপুনি মেপ চাবৰ কাৰণে ক'লৈকো যাব নালাগে, আপুনি নিজৰ কম্পিউটাৰতে চাব পাৰিব
নিজৰ কম্পিউটাৰতে প্ৰিণ্ট উলিয়াব পাৰিব। ডিজিটেলাইজ কৰিছে হৈ আছে জিপিএছ চিষ্টেমত অলৰেডি হেৰি মেপিং হৈয়ে কৰা আছে। হৈছে। হয়, 4-5খন ভিলেজ হৈছে। revenueassam.com আপুনি গুগলত মাৰক, মৰাৰ পিছত ৱেবছাইটটো আহিব, অসম গভৰ্ণমেণ্টৰ ৰেভিনিউ ডিপাৰ্টমেণ্টৰ ৱেবছাইট। তাত গ'লে আপুনি খোলাৰ পিছত আপুনি ভুনক্সা পাব, ভুনক্সা চালে নিজে দেখা পাব। ডিষ্ট্ৰিক্টখন চিলেক্ট কৰি ল'ব, ৰেভিনিউ চাৰ্কলটো চিলেক্ট কৰি ল'ব আপুনি। অ'কে, এইটো এটা নতুন কথা, নতুন হয়। তথ্য আপোনাৰ পৰা। আৰু খুব কমত 1.5 বছৰমানৰ ভিতৰত গোটেইখিনি হ'বলৈ গৈ আছে। আমাৰ ডিব্ৰুগড় জিলাত সাধাৰণতে চৰকাৰী ভূমি কিমান মান এতিয়াও আছে? আপোনাৰ দৃষ্টিত কিবা মানে তথ্য আছে নেকি? পৰিত্যক্ত হৈ বা কিবা কৰিবলগীয়া বা প্ৰজেক্ট আনিবলগীয়া চৰকাৰী ভূমি কিমান আছে বুলি ক'লে তেনেকে ক'বলৈ দিগদাৰ হ'ব। কিন্তু চৰকাৰী ভূমিৰো বহুত ক্লাছিফিকেশ্যন থাকে, আছে। বহুতে মানুহে নাজানে। তো আপুনি শুনিছে বোলে VGR, PGR, সাধাৰণ চৰকাৰী, চিলিং চাৰ্প্লাছ, এনেকে ধৰণৰ বহুত ধৰণৰ শ্ৰেণী থাকে তাৰমানে। ঠিক আছে, VGR PGRটো ইউজুৱেলি কি হয়, সেইটো বস্তু ৰিজাৰ্ভ লেণ্ড হয়। সেইটোত মানে আপোনাৰ গভৰ্ণমেণ্টেও কোনো ধৰণৰ হেৰি লোৱাৰ আগতে সেইটো ৰিজাৰ্ভ কৰি ল'ব লাগিব নটিফিকেশ্যনৰ দ্বাৰা। মানে গভৰ্ণমেণ্টেও ইউজ কৰিবৰ কাৰণে সেইটো নহয়, এণ্টাইটেল নহয়, মানে এজ পাৰ ৰেভিনিউ মেনুৱেল। তো আৰু বাকী সাধাৰণ চৰকাৰী যিটো টজি লেণ্ড বুলি কওঁ বা চিলিং চাৰ্প্লাছ লেণ্ড, সেইবিলাক গভৰ্ণমেণ্টে ইউজ কৰিব পাৰে। আৰু সেইটোৰ ডাটাবেছটো তেনেকৈ ক'বলৈ অলপ দিগদাৰ হ'ব। হয়, কাৰণ সেইটো মানে ৰেভিনিউ ডিপাৰ্টমেণ্টৰ লগত থাকিব। হয়। আৰু আপোনাৰ যিটো টি ম্যাদী আৰু আমাৰ সাধাৰণতে আমি যিটো ম্যাদী পট্টা বুলি কওঁ, টি ম্যাদী আৰু আমাৰ নৰ্মেল আমি যিটো ম্যাদী পট্টা, তাৰ মাজত ডিফাৰেঞ্চ কি আছে? আমাৰ সাধাৰণ যিখিনি মানুহৰ মাটি, সেইখিনি হ'ল খেৰাজ ম্যাদী বুলি কয়। ঠিক আছে। টি ম্যাদীটো এনেকুৱা হ'ল, 1956ত এখন এক্ট আছিলে আপোনাৰ চাহ খেতিটো এটা স্পেচিয়েল ক্লাছৰ কাৰণে মানে দিছিলে। ঠিক আছে। এইখন মানে আপোনাৰ আছাম চিলিং লেণ্ড হোল্ডিং এক্ট, অকণমান নামটো পাহৰিছোঁ মই, 56ৰ আছিলে। তাৰমানে যদিহে এজন মানুহৰ ছিংগুল হোল্ডিঙত 50 বিঘাতকৈ ওপৰ মাটি থাকে, তেনেহ'লে সেইটো গভৰ্ণমেণ্টে চিলিং চাৰ্প্লাছ লেণ্ড হিচাপে তাক গভৰ্ণমেণ্ট কৰি দিব। ঠিক আছে। কিন্তু সেইটো চাহ খেতিৰ ক্ষেত্ৰত প্ৰযোজ্য নহয়। এখন আপুনি সুনীল বৰাই নিজৰ নামত যদি তেখেতে চাহ খেতি নকৰে, তেনেহ'লে 50 বিঘা মাটিহে ৰাখিব পাৰিব। তাৰ ওপৰখিনি যদি হয়, সেইটো সেই চিলিং 56ৰ এক্টখনৰ অনুসৰি আপুনি আপোনাৰ ট্ৰেন্সফাৰ হৈ যাব গভৰ্ণমেণ্ট লেণ্ডলৈ। নিয়মটো সেইটো। কিন্তু চাহক এটা স্পেচিয়েল ক্লাছ দিয়া হৈছে। তো চাহত স্পেচিয়েল ক্লাছ দিয়াৰ কাৰণে চাহ খেতিৰ কাৰণে কোনোবা এজন মানুহে ৰাখিব পাৰে, অকল অনলি ফৰ ডেট। ঠিক আছে। তো সেইটো কাৰণে সেই মাটিখিনি জেনেৰেল ক্লাছটো নকৰি তাক টি ম্যাদী কৰি দিলে, চাহ ম্যাদী। তাৰমানে ম্যাদীয়ে হয়, কিন্তু হি ইজ এ স্পেচিয়েল ক্লাছ, টি পিৰিয়ডিক। বুজি পালে? আমাৰ যিটো পিৰিয়ডিক পাট্টা যিটো আছে, সেইটোতকৈ ইট ইজ ডিফাৰেণ্ট। সেইটো অকল টি পিৰিয়ডিকটো এইটো কাৰণে দিয়া হয় যে সেইটো অকল চাহ খেতি কৰিবৰ কাৰণে সেইখিনি মাটি দিয়া হৈছে। সেইটো আপোনাৰ এনমাৰ্ক কৰিবৰ কাৰণে, স্পেচিফাই কৰিবৰ কাৰণে সেইটো চাহ ম্যাদীলৈ পৰিৱৰ্তন কৰিলে। এতিয়া এনেকৈ টি ম্যাদী লেণ্ড বিক্ৰী কৰিব পৰা যায় নেকি? প্ৰথম কথাটো হ'ল, টি ম্যাদী য'ত আছে সেইটো বস্তু বিক্ৰী কৰিব পৰা যায়, ছাবজেক্ট টু এপ্ৰুভেল অফ দ্য গভৰ্ণমেণ্ট অফ আছাম। কথাটো গম পাইছেনে? সেইটো গভৰ্ণমেণ্ট অফ আছামে স্পেচিয়েল পাৰ্মিশ্যন দিলে ডিষ্ট্ৰিক্ট কমিশ্যনাৰে সেইটো পাৰ্মিশ্যন দিব পাৰে। চাহ মাটিটো কিনা বেচাৰ কাৰণে। কাৰণ যিহেতু আমাৰ ডিব্ৰুগড় জিলাত যথেষ্ট সংখ্যক বাগান আছে, টি লেণ্ড আছে, তাৰমানে ইয়াত এনেকুৱা ধৰণৰ ডিব্ৰুগড় টাউনৰ বা চিটিৰ মাজত এনেকুৱা ধৰণৰ কিছুমান মাটি আছে যিখিনি টি পিৰিয়ডিক মাটি হয়, কিন্তু সেইখিনি বহুত বছৰৰ পৰা তাত চাহ খেতি নাই, ঘৰ বাৰী কৰি আছে। বহুতখিনি মাটি তেনেকুৱা আছে। সেইটো কাৰণে গভৰ্ণমেণ্ট অফ আছামে যোৱা বছৰ বসুন্ধৰা 3ত সেইটো এটা খুব ডাঙৰ সুযোগ দিছিলে যে সেই তেনেকুৱা মাটিবোৰ টি পিৰিয়ডিক মাটিখিনি ৰিক্লাছিফিকেশ্যন কৰিবলৈ, মানে পটা পৰিৱৰ্তন কৰিবলৈ, ৰিক্লাছিফাই কৰিবৰ কাৰণে এটা সুযোগ দিছিলে, এটা প্ৰিমিয়াম দি। তো সেইটো গভৰ্ণমেণ্টে এডভাৰটাইজো দিলে, সম্পূৰ্ণ 2 মাহ নে কিমান নে 3 মাহৰ কাৰণে দিছিলে। এতিয়া মানে ডিব্ৰুগড়ত প্ৰেজেণ্টলি প্ৰিমিয়ামখিনি লোৱা হৈ গ'ল। তাৰমানে যিখিনি ৰিক্লাছিফাই কৰিছিলে, এপ্লাই কৰিছিলে, তেওঁলোকৰ প্ৰথম স্ক্ৰুটনাইজ কৰিলে, স্ক্ৰুটনাইজ কৰাৰ পিছত তেওঁলোকক ডিমাণ্ড নোট দিলে,
যিমান নটত কিমান আপোনাৰ ইমানটো প্ৰিমিয়াম দিব লাগে বুলি প্ৰিমিয়ামখিনি জমা হৈছে আৰু বাকীখিনি ডিউ কৰ্চত আছে হৈ যাব আৰু মানে মাটি বাৰী সংক্ৰান্ত বিষয়ৰ কথাখিনি বাৰু এতিয়া গম পালো ছাৰ। এতিয়া আহো আমি এপাৰ্টমেণ্ট আৰু ফ্লেটৰ কথালৈ। কাৰণ যিহেতু আমি দেখিছো অসমৰ চুকে কোণে এতিয়া ফ্লেটৰ সংখ্যা বাঢ়িব ধৰিছে বা কনষ্ট্ৰাকশ্যন ক্ষিপ্ৰ গতিত হৈছে। বিশেষকৈ আমাৰ ডিব্ৰুগড়তো আজি যোৱা 5 বছৰৰ পৰা যথেষ্ট সংখ্যক ফ্লেট বনিছে আৰু বহুতে ফ্লেট কিনিছে, বাহিৰৰ পৰাও আহি ডিব্ৰুগড়ত আহি ফ্লেট লৈছেহি। এতিয়া এইটো বস্তু আমি জানিব বিচাৰিছো, ফ্লেট এটা লোৱাৰ আগতে সেই বিল্ডাৰজনৰ বিষয়ে আমি কি জনাটো দৰকাৰ? কাৰণ বহুতো আমি দেখা পাইছো একেটা ফ্লেটকে 3-4বাৰ বিক্ৰী কৰি, বা কেতিয়াবা এনেকুৱাও দেখিছো বিল্ডাৰ কাম আধা এৰি মেলি পাৰ্টিৰ পৰা ক্লায়েণ্টৰ পৰা এডভান্স লৈ মেলি কাম আধাতে এৰি পলাই যোৱাও আমি শুনা পাইছো। সেই ক্ষেত্ৰত আমি ফ্লেট এটা কিনিব গ'লে বিল্ডাৰজনৰ কি ডকুমেণ্ট আমি জনাটো দৰকাৰ বা চোৱা দৰকাৰ? ফ্লেট বা এপাৰ্টমেণ্ট যিটো হেৰি আছে, এপাৰ্টমেণ্টৰ নিৰ্মাণ কৰাৰ পৰা আৰম্ভ কৰি বিক্ৰী তাৰপিছত ডেলিভাৰীলৈকে কমপ্লিটলি যিজন গ্ৰাহকে লৈছে বা পাৰ্চেজাৰ লৈছে, সেই গোটেই প্ৰচেছটো এটা ষ্টেটুটৰী সংস্থা অৰ্গেনাইজেশ্যনে ৰেগুলেট কৰে। সেই ৰেগুলেটৰী অথৰিটিটোৰ নাম হ'ল ৰেৰা, ৰিয়েল ষ্টেট ৰেগুলেটৰী অথৰিটি আছাম, অসমত যিটো আছে। এইটো আমাৰ খানাপাৰাত আছে মূল অফিচটো। এইটো এটা ষ্টেটুটৰী বডি হয়। এইটো এখন এক্ট, পেন ইণ্ডিয়া এক্ট এখন আপোনাৰ ৰেৰা এক্ট যিখন আছে 2016-ৰ, তাৰপিছত এইটো হৈছে আমাৰ অসমত হওঁতে এইটো 2019-20 মানত ফুল ফ্লেগ হেৰি এনফৰ্চ হৈছেহি আৰু তাৰ আগতে GMDত আছিলে। যি কি নহওক, এতিয়া আপুনি যদি কিবা ফ্লেট এটা কিনিব যায়, এপাৰ্টমেণ্ট এটা কিনিব যায়, সেইটো বস্তু আপোনাৰ ৰেৰাত যাব লাগিব। ৰেৰা ৱেবছাইট এটা আছে, ৰেৰা আছাম বুলি আপুনি গুগলত মাৰিলে ৱেবছাইটটো আহি যায়। সেই ৰেৰা আছামত গৈ আপুনি যদি নিউ প্ৰজেক্টছ বুলি যিটো ইণ্টাৰফেচত পাব, তাতে আপুনি গোটেই ডিটেইলছ পাব। তাৰমানে A to Z কমপ্লিটলি মানুহজনৰ ফটোলৈকে পাব বিল্ডাৰৰ। তেখেতৰ এড্ৰেছ, তেখেতৰ পাৰ্চনেল ফোন নম্বৰ, তেখেতৰ ইমেইল, তাৰপিছত আৰম্ভ কৰি গোটেই ডকুমেণ্টটো, মানে গোটেই এপাৰ্টমেণ্টৰ এভৰি ডকুমেণ্ট আপুনি তাতে পাব। তাতে মানে কি কয় আপলোড কৰা থাকে। আপোনাৰ জমাবন্দীৰ পৰা আৰম্ভ কৰি, প্লেনৰ পৰা আৰম্ভ কৰি, ট্ৰেছ মেপৰ পৰা আৰম্ভ কৰি যিমান ডকুমেণ্ট হ'ব পাৰে গোটেইখিনি, আপোনাৰ ইলেক্ট্ৰিফিকেশ্যনলৈকে ডকুমেণ্ট থাকে তাৰমানে তাতে। চব চাব পাৰিব, চব ডাউনলোড কৰিব পাৰিব, ইটছ এণ্ড এভৰি ডকুমেণ্ট। এই কথাটো বহুতে নাজানে। আৰু ৰেৰা ৰেগুলেটৰীটো বহুত ষ্ট্ৰিক্টলি কৰে এতিয়া, আৰু তাত কিমান দিনৰ ভিতৰত ডেলিভাৰী দিব লাগিব সেই বস্তুটো দিয়া থাকে। ৰেৰাৰ যিখন প্ৰজেক্ট এপ্ৰুভেল চাৰ্টিফিকেট থাকে, তাতে গোটেই বস্তুখিনি সেইখনো আপলোড কৰা থাকে। সেইখন চালেই গম পাব যে কিমান দিনৰ ভিতৰত তেওঁলোকে প্ৰজেক্টটো কমপ্লিট কৰিব লাগিব, নাম্বাৰ 1। তাৰ উপৰিও এতিয়া বিল্ডাৰে এনেকুৱা নহয় যে পাৰ্চেজাৰ পৰা পইচাটো লৈছে, যি ইচ্ছা তাকে কৰিব পাৰে, তেনেকুৱা এটা এতিয়া সময়ত নাই। ৰেৰা ৰেগুলেটৰী অহাৰ পিছৰ পৰা বিল্ডাৰৰ যিটো একাউণ্ট, সেইটো এস্কৰ একাউণ্ট বুলি কয়, সেইটো আজিকালি মনিটৰিঙত থাকে বেংক মেনেজাৰৰ, আৰু ৰেৰাৰ ডাইৰেক্ট মনিটৰিঙত থাকে। তাত স্পেচিয়েলি ৰেৰাৰ যিখন এক্ট আছে বা ৰেগুলেশ্যনছ আছে, তাত স্পেচিয়েলি দিয়া আছে যে কোনটো হেডত কিমান খৰচ কৰিব পাৰিব। চ' যিখিনি টকা তাত ৰেৰা একাউণ্টত, মানে বিল্ডাৰ একাউণ্টত সোমাব, বিল্ডাৰৰ যিটো প্ৰিন্সিপাল একাউণ্ট, যিটো কনষ্ট্ৰাকশ্যন বা এপাৰ্টমেণ্টটো বনোৱাৰ কাৰণে যিটো একাউণ্ট আছে, মানে আপুনিতো মেইন পইচাৰ কথাটোৱে আছেতো, ফাইনেন্সিয়েল ৰেগুলেশ্যনটো থাকিলেই বস্তুটো মানে হাতত থাকিব। সেই ফাইনেন্সিয়েল ৰেগুলেশ্যনটো ৰেৰাই এতিয়া বহুত ষ্ট্ৰিক্টলি কৰিছে। মানে এস্কৰ একাউণ্ট এটা খোলাব লাগিব, তাত যিটো বেংকত খুলিব মেনেজাৰজনো জবাবদিহি হৈ থাকে, তেওঁৰ মনিটৰিঙত থাকে। তাৰপিছত আপোনাৰ এটা গাইডলাইনছ দিয়া থাকিব, কোনটো হাইডত কিমান আপুনি খৰচ কৰিব পাৰিব। ছাপ'জ মেটেৰিয়েলছত ইমানখিনি আছে, তো মেটেৰিয়েলছত আপুনি বহুতখিনি এটা দেখুৱাব নোৱাৰে তাৰমানে কথাটো। সেইটো কাৰণে আজিকালি সম্পূৰ্ণ ৰেগুলেশ্যন থাকে। কোনোবাই যদি এপাৰ্টমেণ্ট কিনিবলৈ যায় বা ফ্লেট কিনিবলৈ যায়, মই এইটো ছাজেষ্ট কৰোঁ, প্ৰথমতে ৰেৰা ৱেবছাইটত গৈ, প্ৰজেক্টত গৈ গোটেই কমপ্লিট বস্তুটো চাই লওক। তাত ইমানটো থাকিব যে তেওঁলোকে প্ৰিভিয়াছলি কিবা প্ৰজেক্ট কৰিছে নেকি বিল্ডাৰক, সেইখিনিও তাত থাকিব। আপুনি চাব কোনোবা বিল্ডাৰ এজন আছে,
তেওঁ 3-4টা প্ৰজেক্ট কৰিছো বুলি কৈছে। আপুনি ৰেৰা ৱেবছাইটত মাৰি চাৰ্চ কৰি দিলে তেখেতৰ যদি আৰু প্ৰজেক্ট আছে গোটেইখিনি ওলাই আহিব A to হয়। Z। এই কথাটো আমাৰ বহুতে নাজানে। হয়, ইনফেক্ট ময়ো গম পোৱা নাছিলো। A to Z থাকে, আপুনি ভাবিব নোৱাৰে। ৰেৰাৰ ৱেবছাইটত গৈ আমি আনকি builder তেওঁলোকৰ ফাৰ্মখনৰ কনষ্টিটিউশ্যনটোলৈকে থাকে। থাকিব। তেওঁৰ ফাৰ্মখনত কোন কোন আছে, তেওঁৰ ফাৰ্মৰ পাৰ্টনাৰশ্বিপ ডিডৰ পৰা আৰম্ভ কৰি পেন কাৰ্ডৰ পৰা আৰম্ভ কৰি ইটছ এণ্ড এভৰি কি লাগে আপোনাক মানে হয়। এভৰিথিং থাকে তাৰমানে। মানে তাৰপিছত আপুনি বিচাৰিবলগীয়া মোৰ মতে আৰু নাই তাৰমানে তাৰ আৰু website থাকে, বিচাৰিবলগীয়া একো নাথাকে। সকলোবোৰ থাকে। ৰেৰা অহাৰ পৰা তেতিয়াহ'লে আপোনাৰ বহুত গোটেই strict, কামখিনি হয়, বহুত ট্ৰেন্সপাৰেণ্টলি হৈছে কামখিনি, বহুত ট্ৰেন্সপাৰেণ্টলি হৈছে। হৈছে, হয়। আৰু কাৰণ আমি বিল্ডাৰৰ য'ত য'ত এতিয়া ফ্লেটৰ বা এপাৰ্টমেণ্টৰ কনষ্ট্ৰাকশ্যন হৈ আছে তাত আমি দেখোঁ চাইনবোৰ্ডত হয়, বা বেনাৰত ৰেৰা approval। ৰেজিষ্ট্ৰেশ্যন কিন্তু বা ৰেৰা হয়, ৱৰ্ক আমি তাত এপ্ৰুভেলটো থাকে, হয়। এপ্ৰুভেল। কিন্তু ইয়াত এটা কৈ থওঁ, আমাৰ আজিকালি নহয়, আগৰ পৰাই হৈছে, গুৱাহাটীত আগৰ পৰাই হৈছিলে, এতিয়া ডিব্ৰুগড়তো হৈছে। আমাৰ কিছুমান নতুন কনচেপ্ট এটা আহিছে মিনি এপাৰ্টমেণ্ট, হয় 6টা বা 5টা ইউনিট। ৰেৰাত কিন্তু এটা কথা আছে, ৰেৰাত সকলো প্ৰজেক্ট ৰেৰাত নপৰে। অ'কে। যদিহে 500 স্কোৱাৰ মিটাৰতকৈ তলত মাটি হয় লেণ্ড এৰিয়াটো, মানে এক কথা ধৰি লওক 17 লোচামান, তাতকৈ যদি তলত মাটিত ফ্লেট বনায় তেতিয়াহ'লে ৰেৰাটো প্ৰয়োজন নহয় কিন্তু। নহয়। বা যদি এপাৰ্টমেণ্টটো 8টা ইউনিটতকৈ কম হয়, 8ৰ লেছ দেন দেন 8 হয়, তেতিয়া ৰেৰাৰ প্ৰয়োজন নহয়। কথাটো গম পাইছে নাই? হয়। অৱশ্যে হুইচ ৰিভাৰ ইজ লোৱাৰ, মানে যোনটোৱে গ্ৰেটাৰ, যোনটোৱে আগতে পৰে তাৰমানে। যদি 500 স্কোৱাৰ মিটাৰতকৈ ওপৰত মাটিটো হয়, ইফালে 8টা ইউনিট নহ'লেও তেতিয়া কিন্তু ৰেৰা আহি যাব। মাটি এৰিয়াটো লেণ্ড এৰিয়াটো দুটা আছে ইয়াত, দুটা বস্তু আছে। এটা হ'ল স্কোৱাৰ মিটাৰ, 500 স্কোৱাৰ মিটাৰতকৈ মাটিটো কম হ'ব লাগিব, তেতিয়া ৰেৰা নপৰে। হয়। 500 স্কোৱাৰ মিটাৰতকৈ যদি ওপৰলৈ গুচি যায় তেতিয়া সেইটো ৰেৰা আহিবই। তাত ইউনিট লাগিলে এটাই বনাওক আপুনি, এটাই বনাওক লাগিলে। বুজি পালে নে কথাটো? হয় হয় হয়। 500 স্কোৱাৰ মিটাৰ বুলি কওঁতে মানুহৰ অকণমান বুজিবলৈ অসুবিধা হৈছে। এইটো মানে এক কথা 17 লোচামান হ'ব, 17.5 লোচামান হয় তাৰমানে, যদি আমি কনভাৰ্ট কৰোঁ কথালে। কথালৈ। ঠিক আছে। আৰু ইফালে 8টা ইউনিট, এই দুটা হ'ব লাগিব। এতিয়া কথাটো হ'ল কি, যদি আপুনি মাটি একঠাতে বনাওক কিন্তু ইউনিট 8টাতকৈ বেছি হৈছে, বা মানে 400 স্কোৱাৰ মিটাৰতে বনাওক কিন্তু 8টা বেছি হৈছে, তেতিয়া আপুনি ৰেৰা ল'ব লাগিব। মানে এই দুটাৰ যোনটোৱে আগতে হয় আপুনি ৰেৰাটো ল'ব লাগিব, তাৰ তলত হ'লে নালাগে। সেইকাৰণে সৰু সৰু যিবোৰ 5টা ইউনিট, 4টা ইউনিট তেনেকুৱা ধৰণৰ ফ্লেট এতিয়া আৰম্ভ হৈছে, সেইবিলাকত ৰেৰাৰ প্ৰয়োজন নাই। হয়, এতিয়া আমাৰ ডিব্ৰুগড়তো হৈছে, কেইবাটাও হৈছে। প্ৰজেক্ট হয়, এইবোৰ মিনি এপাৰ্টমেণ্ট বুলি কয়। হয়, ছ'চাইটি সৰু হয়, 5টা-6টা ইউনিটৰ হয়। বহুতে সেনেকে থাকিও ভাল পায়। ভাল পায়, কম মানে 2-3 ঘৰ মানুহ আছে, প্ৰাইভেচিটো বেছি ভাল হয় আৰু। ভাল হয়। ৰেৰাৰ আৰু ৰুল কি আছে অসমত? ৰেৰা যদি আপুনি ছাপ'জ কোনোবা বিল্ডাৰৰ পৰা আপোনাৰ ধৰি লওক এইখিনি আপুনি ভাবে যদি তেওঁ যিমানখিনি কমপ্লাই কৰিব লাগে ৰুলছ এণ্ড ৰেগুলেশ্যন, যিমতে তেওঁ এগ্ৰিমেণ্ট কৰিছে। ছাপ'জ আপুনি ফ্লেট এটা লৈছে, ফ্লেটটো লওঁতে প্ৰথমতে এডভান্স দিয়াৰ পিছত কি হ'ব, এগ্ৰিমেণ্টখন হ'ব। এগ্ৰিমেণ্টখনো এতিয়া ৰেৰাই এটা বেছিক এটা ষ্ট্ৰাকচাৰ বনাই দিছে। এগ্ৰিমেণ্টখন আজিকালি বিল্ডাৰে নিজে ইচ্ছামতে কিছুমান কণ্ডিশ্যন লগাব নোৱাৰে। সেইটো বস্তু আকৌ তাত দিয়া থাকে তাৰমানে। হয়। ৰেৰা ৱেবছাইটত ইমান বস্তুখিনি দিয়া থাকে, এলটমেণ্ট লেটাৰ, এগ্ৰিমেণ্টখন, চেল ডিডখন কেনেকুৱা হ'ব লাগিব বিল্ডাৰৰ, সেইজন বিল্ডাৰৰ, সেইটো বস্তু দিয়া থাকে ফৰ্মেটটো। কথাটো গম পাইছে? এতিয়া ছাপ'জ আপুনি ফ্লেট এটা ল'লে, আপোনাৰ এগ্ৰিমেণ্টখন হ'ল, তাৰপিছত সেই যিখিনি তাত বস্তু দিয়া আছে সেইখিনি বস্তু নাই দিয়া, বেলকনি দিম বুলি ক'লে বেলকনি নিদিলে, ৰেৰাক কমপ্লেইন কৰি দিয়ক। ৱেবছাইট আছে, জাষ্ট মেইল এটা কৰি দিলে হ'ল, ৰেৰাই একশ্যন লগে লগে ল'ব। যদি সেই বেলকনি এৰিয়াটো যদি আপোনাৰ মানে কমপ্লাই কৰা নাই, যিখিনি তেখেতে দিব লগা আছে, যদি কমপ্লাই কৰা নাই, তেখেতে দিয়া নাই, বিল্ডাৰে দিয়া নাই যদি, তেতিয়া মানে আপুনি ধৰি লওক শ্বৰ্ট কামিংছ হৈছে, যিখিনি বিচাৰিছিলে বা যিখিনি দিব লগা আছিলে, আপোনাকতো এগ্ৰিমেণ্টত লিখি দিছে চব বস্তু, তেতিয়া আপুনি সেইটো ৰেৰাৰ এপ্ৰ'চ কৰিব পাৰে। বায়াৰৰ তেতিয়াহ'লে যথেষ্ট সহায় খালি এই বস্তুটো সজাগ হ'ব লাগে, সেইটোৱে কথা আৰু। মানুহে বস্তুখিনি নাজানে। একদম চিম্পল কথা। সজাগতাটোৱে আমাক মোবাইলটো ল'লে, ৰেৰা আছাম মাৰিলে, প্ৰজেক্টত গ'ল, গোটেইখিনি ডাউনলোড কৰিলে। আমি বহুতে নাজানো যে আজি ৰেৰাৰ ৱেবছাইটত গৈ আমি যদি একো নাই, গুগলত যাওক, ৰেৰা আছাম মাৰি দিয়ক, লগে লগে আহি যাব, ইণ্টাৰফেচ খোলক, প্ৰজেক্ট আছেই চাইডত, যিকোনো মাৰি বিল্ডাৰৰ দিয়ক। আমি তাত তেওঁলোকৰ
পাষ্ট প্ৰেজেণ্ট বায়'টো পাই যাম। চাৰ্টিফিকেট চব পাই যাব। তেওঁলোকৰ প্ৰজেক্ট কেনেকুৱা কি টাইমত ডেলিভাৰী দিছে চব নিদিছে, এভৰিথিং। সেইটো কাৰণে খুব আজিকালি ক্ষিপ্ৰ গতিত কামবোৰ হোৱা দেখোঁ। আগতে ফ্লেট এটা এপাৰ্টমেণ্ট এটা বনাওঁ বুলি ক'লে কনষ্ট্ৰাকশ্যন আৰম্ভ হোৱালৈকে 6-7 বছৰলৈকে কমপ্লিট নহয়। হয়তো এই আইনখন নথকাৰ কাৰণে আজিকালি টাইম ডিউৰেশ্যনটো চাৰ্টিফিকেটখন দিয়াই থাকে। হয় হয়, কিমান দিনৰ পৰা কমপ্লিট কৰিব লাগিব, 36 মান্থ 48 মান্থ কিমানখিনিৰ লগত আগতে কৰি থাকোঁ, দিয়াই থাকে। এইটো যথেষ্ট সুবিধা। এতিয়া ফ্লেটৰ কাৰণে এইখিনি কথা জনা দৰকাৰ। আৰু এপাৰ্টমেণ্ট আৰু ফ্লেটৰ এই ক্ষেত্ৰত আপোনালোকৰ দৃষ্টিত আৰু কি কি আমি জানিবলগীয়া কথা থাকিব পাৰে? আইনগত গোটেইখিনি ডকুমেণ্টটো তাত পায়ে যাব। আৰু যিখিনি ডকুমেণ্ট অথেণ্টিচিটিৰ কাৰণে মানে লেণ্ড টুকুৰা হওক বা হেৰি হওক, ৰেৰা ৱেবছাইটত গোটেইখিনিয়ে থাকে। তাৰপিছত আৰু কোনো ধৰণৰ হেৰি নাথাকিব। বাকী আপুনি চাব পাৰে যে ট্ৰেক ৰেকৰ্ড কেনেকুৱা বিল্ডাৰজনৰ, সেইটো আপুনি ল'ব পাৰে। বা আগতে বনোৱাটো কেনেকুৱা হৈছে, কনষ্ট্ৰাকশ্যন কোৱালিটি কেনেকুৱা, সেইখিনি আপুনি পাৰ্চনেল কেপাচিটি ল'ব লাগিব। আৰু বা তেওঁৰ যদি আগতে কোনোবা ফ্লেট লৈছে, তেখেতৰ পৰা কেনেকুৱা মতামত পাইছে বিল্ডাৰজনৰ কামৰ কোৱালিটিৰ ওপৰত, সেইখিনিয়ে। এতিয়া আহোঁ আমাৰ উঠি অহা যুৱ প্ৰজন্মলৈ আপোনাৰ ফালৰ পৰা এই আইন শিক্ষা ব্যৱস্থাটোৰ ওপৰত আপুনি তেওঁলোকক কেনেদৰে আগুৱাই যাবলৈ এটা উপদেশেই হওক বা কিছু সজাগতামূলক উদ্দেশ্যিক কিবা দুই এষাৰ। প্ৰথম কথাটো হ'ল আমাৰ যিখন এডভকেট এক্ট 1961ত যিটো কনচেপ্ট আছে, এতিয়া এখন এমেণ্ড হ'ল। এতিয়া ল'ৰ এম্বিটটো বহুত বাঢ়ি গৈছে। লয়াৰ বা এডভকেটৰ এম্বিটটো যিটো মানে কামৰ পৰিসৰ যিটো, আগতে আমি ধৰি লওক অকল কোৰ্ট কেছকেইটাই আমি অকল লয়াৰ কৰিব লগা কাম বুলি ভাবিছিলোঁ। আজিকালি এতিয়া ধৰি লওক আপোনাৰ প্ৰথম কথাটো হ'ল লিগেল এণ্ড টেকনিকেল বেচিছত এজন মানুহক কেনেকৈ ৰিলিফ দিব পাৰে, মোৰ মতে লয়াৰৰ দায়িত্বটো সেইটো। সেই হিচাপে যদি আমি ভাবোঁ, এজন লয়াৰৰ কামৰ পৰিসৰটো বহুত বাঢ়িছে। ঠিক আছে। এতিয়া ধৰি লওক আপুনি DC অফিচ বা ছাপ'জ ৰেভিনিউ চাৰ্কল অফিচত আপোনাৰ কিবা কাম এটা আছে, ছাপ'জ ধৰি লওক কিবা এটা আপোনাৰ নামটোৱে কাৰেকশ্যন কৰিব লগা আছে, সেইটো কি থ্ৰু দি যাব আপুনিতো নাজানে। তো সেইটো এজন লয়াৰ বা তেনেকুৱা আজি আপুনি এজন ব্যক্তিৰ সহায় ল'ব লাগিব। সেইটোৰ পৰা আৰম্ভ কৰি আপোনাৰ এতিয়া ধৰি লওক কি ক'ম, এতিয়া আপোনাৰ ধৰি লওক ট্ৰেডমাৰ্ক কেনেকৈ এপ্লাই কৰিব লাগে, FSSAI কেনেকৈ, এৰেডাৰ লাইচেঞ্চখন কেনেকৈ কৰিব লাগে, এইখিনি বহুতখিনি কাম আজিকালি লয়াৰৰ পৰা আহিছে। সেইকাৰণে মইতো ভাবোঁ মষ্ট এডৰেবল, ওৱান অফ দ্য এডৰেবল কেৰিয়াৰ লয়াৰ, যিটো মানে এডভকেটৰ যিটো কেৰিয়াৰ। আৰু ইয়াত খালি প্ৰথম কথাটো হ'ল মানে সেই মানে ভাবিব জনাৰ ভাষাটো লাগিব। তাৰমানে মানে ডেমেজ কণ্ট্ৰল যিটো, মানে আপোনাৰ যিটো থট প্ৰচেছটো এনেকুৱা এটা কোৱালিটি লাগিব যাতে সেইটো মানে চলিউশ্যন অৰিয়েণ্টেড কোৱালিটি। মানে আৰু ফাৰ্ষ্ট কথা, কোনো নিগেটিভ কথা মনত আহিবই নালাগিব। কাৰণ প্ৰথম কথা, যেতিয়া মানুহ এজন আহিব, এটা ইছ্যু লৈ আহে বা এটা প্ৰব্লেম লৈ আহিব আপোনাৰ ওচৰত, ঠিক আছে, বাকী আপোনাক নিমন্ত্ৰণ দিব অহা বা আমন্ত্ৰণ জনাব অহা মানুহখিনি এৰি দিলে বাকী যিখিনি আহিব চবটো এটা ইছ্যু লৈ আহিব। তো ইছ্যু লৈ আহিলে প্ৰথম আপোনাৰ এপ্ৰ'চটো হ'ব লাগিব সম্পূৰ্ণ পজিটিভ। তেওঁক যদি আপুনি প্ৰথমতে কয় এনেকৈ ধৰণৰ কিয় কৰিলে বা এইটো ধৰণৰ বহুত বেয়া কাম কৰিলে কথাটো, সেইটো ধৰণৰ এপ্ৰ'চটো হ'লে নহ'ব। তাৰমানে আৰু কনজিউমাৰে হওক, আপোনাৰ মেট্ৰিমনিয়েলে হওক, তাৰপৰা চাইবাৰ ছিকিউৰিটি হওক, মানে বহুত বাঢ়ি গৈছে, নতুন নতুন এৰেনা আহি গৈছে তাৰমানে ইয়াত। আৰু ইনফেক্ট আপোনাৰ কোম্পানীজ এক্টতে এজন লয়াৰ বহুত কাম থাকে, কথাটো গম পাইছে নহয়। আৰু বা আপুনি ধৰি লওক বিজনেছ বা ইণ্ডাষ্ট্ৰিয়েল ৰিলেটেড বহুত কাম থাকে আজিকালি। এতিয়া ধৰি লওক আপোনাৰ FSSAI লাইচেঞ্চখন, FSSAI 3 ধৰণৰ লাইচেঞ্চ থাকে। এতিয়া জেনেৰেল মানুহ এজনে FSSAI লাইচেঞ্চখন কেনেকৈ এপ্লাই কৰিব লাগিব, কেনেধৰণৰ ৰিপৰ্টটো বনাব লাগিব, সেইখিনি জনাটো অকণ দিগদাৰ হৈ যায়। সেইখিনিও গাইড কৰিব পৰা যায়। সেইখিনি মোটামুটিটো লয়াৰ কাম। আৰু বহু এনেকুৱা লয়াৰ আছে যি টেক্সৰ কাম কৰে। টেক্সৰটো সেইটো এখন বিশাল আনাদাৰ এটা নতুন চেপ্টাৰ।
ল লাইনটোক চাব গ'লে বেষ্ট আমি কেৰিয়াৰ, এতিয়া আমি কেৰিয়াৰ হিচাপে ওৱান অফ দ্য বেষ্ট কেৰিয়াৰ, বেষ্ট কেৰিয়াৰ। ওৱান অফ দ্য বেষ্ট কেৰিয়াৰ। তাত সকলোখিনি পোৱা যায়, এক্সাইটমেণ্টৰ পৰা আৰম্ভ কৰি একঘেমে কোনো বস্তুৱে নাথাকে তাত। হয়, আৰু আমি দেখো মোৰো যিসকল বন্ধু আছে বা আমাতকৈ জুনিয়ৰ, তেওঁলোকে প্ৰথম 5-6 বছৰ কিন্তু মই তেওঁলোকক বহুত ষ্ট্ৰাগল কৰা দেখিছোঁ। বুজিছোঁ। এই বিশেষকৈ ল পাছ কৰি অহাৰ পিছত সেই 5 বছৰ ষ্ট্ৰাগল পিৰিয়ডটো আপুনি কি বুলি ভাবে? মানে সেইখিনি একচুৱেলি কথাটো হ'ল কি, মই যিটো ভাবোঁ, মোৰ অপিনিয়নটো হ'ল, যেতিয়া এজন ষ্টুডেণ্টে ল কোৰ্চ কৰি থাকে 3 বছৰ বা 5 বছৰ যিয়েই নহওক, মোৰ মতে তেতিয়াই তেখেতে ল কেৰিয়াৰটো আৰম্ভ কৰি দিব লাগে। হয়, যদি তেখেতে লয়াৰ নহ'লে তেখেতে প্লিডিং পাৰ্টটোহে কৰিব নোৱাৰিব, বাকীটো তেখেতে সকলো কাম কৰিব পাৰিব। ড্ৰাফটিংখিনি কৰিব জানিব, তেতিয়া শিকি ল'ব পাৰে গোটেইখিনি। অনলাইন প্ৰচেছিং যিমানখিনি আছে, আজিকালি আমি এটা চিভিল কেছ কৰিব হ'লে অনলাইন প্ৰচেছিঙত যাব লাগে। আগৰ নিচিনা তাত গৈ মেনুৱেলি আপুনি ছাবমিট কৰিব নোৱাৰে। মেনুৱেলি আপুনি ছাবমিশ্যনটো বেলেগ কথা, কিন্তু প্ৰথমতে আপুনি অনলাইন মানে কেছটো জেনেৰেট কৰি ল'ব লাগিব, অনলাইন আপলোড কৰি গোটেই প্ৰচেছটো। ঠিক আছে, চ' মানে এই যে 5 বছৰ আপুনি ক'লে যে পঢ়াৰ পিছত যে সেই বস্তুটো লাগে, সেইখিনিত সেই মানে যিখিনি আমি কিতাপ পঢ়োঁ সেইখিনিত এটা থিয়ৰিটিকেল বেচিছে। এটা কণ্ট্ৰেক্ট লখন পঢ়িলে, কনষ্টিটিউশ্যন অফ ইণ্ডিয়া পঢ়িলে, সেইখিনি এটা থিয়ৰিটিকেল এছপেক্ট হয়। ঠিক আছে, তাৰ মাজতো প্ৰেক্টিকেল অলপ থাকে বাৰু, যি নহওক, কিন্তু সেইখিনি সময় কেতিয়াও মানে মোৰ মতে ল পঢ়ি থকা ষ্টুডেণ্টে কেতিয়াও অপব্যয় কৰিব নালাগে। সেইখিনি সময়তে গোটেইখিনি মানে হেৰি কৰিব লাগে, মানে সেই সময়খিনিতে মানে ধৰি লওক এফিডেভিট, এগ্ৰিমেণ্ট, পাৱাৰ অফ এটৰ্নি, ড্ৰাফটিঙৰ পৰা আৰম্ভ কৰি তাৰপৰা ধৰি লওক সৰু সুৰা 2-এটা কেছ ৰেভিনিউ চাৰ্কুল অফিচতে হওক, ইয়াতে হওক, সৰু সুৰা কেছ, এই বস্তুটো মানে প্ৰেক্টিকেল লাইফৰ লগত এপ্ৰচেবল হ'ব লাগে। কাৰণ আমি প্ৰায় ক্ষেত্ৰত পাওঁৱেই কোৰ্ট এফিডেভিট যিকোনো সৰু সুৰা ক্ষেত্ৰতো আজিকালি দৰকাৰ হয়। কোৰ্ট এফিডেভিট নটাৰী কৰিবলগীয়া হয়। আমি এতিয়া কিছু ব্যৱসায়ৰ লগত জড়িত থকা মানুহখিনিয়ে ফাৰ্ম এখন ৰেজিষ্ট্ৰেশ্যন কৰিবলৈ যোৱা সময়তো টুলছ এণ্ড প্লানৰ পৰা আৰম্ভ কৰি কোৰ্ট এফিডেভিট দৰকাৰ হয়। এতিয়া সেই ফাৰ্মৰ কথা ক'লে, ফাৰ্মখন ড্ৰাফটিং কৰা, পাৰ্টনাৰশ্বিপ ডিড এখন ড্ৰাফটিং কৰিব লাগিব। ঠিক আছে, সেইখন আকৌ ৰেজিষ্টাৰ কৰিব লাগে। তো ৰেজিষ্টাৰ কৰাৰ পিছত আপোনাৰ ফাৰ্ম এণ্ড ছ'চাইটি ৰেজিষ্ট্ৰেশ্যন অফিচত আপুনি অনলাইনত এপ্লাই কৰিব লাগে যদি ফাৰ্ম ৰেজিষ্ট্ৰেশ্যন লাগে আপোনাৰ। তো সেইখিনি প্ৰচেছ আগতে শিকিব পাৰি। সেইখিনিৰ কাৰণে এডভকেট লাইচেঞ্চখনটো নালাগে। লাইচেঞ্চ নালাগে সেইটো কাৰণে। কিন্তু কি হয়, ইউজুৱেলি কি হয়, সেই পঢ়া সময়খিনিত মানে অকল পঢ়াটোৰ ওপৰতে ইনচিষ্ট কৰে বা এংগেজ হৈ থাকে, সেইটো কাৰণে সেই 5 বছৰ এডিশ্যনেল সময় এটা লাগি যায়। আপুনি অলপ আগত যেতিয়া ক'লে যে ওৱান অফ দ্য বেষ্ট কেৰিয়াৰ ইন আছাম, মোৰ কাৰণেতো চবতকৈ বেষ্ট কেৰিয়াৰ। মই আকৌ এবাৰ আপোনাক সেই কথাটোকে সুধিব বিচাৰিছোঁ, লক আইন শিক্ষাটোক আপোনাৰ কেৰিয়াৰ হিচাপে স্কোপ যথেষ্ট আপুনি দেখা পাইছে। বহুত দেখা পাইছোঁ। আহিবলগীয়া দিনত আৰু স্কোপ বাঢ়িব। লৰ এটা সৰ্বভাৰতীয় পৰীক্ষা হয় লৰ এডমিশ্যনৰ কাৰণে। তো সেইটো সৰ্বভাৰতীয় পৰীক্ষা দি মেলি আপুনি বাহিৰত ল কলেজত পঢ়িব পাৰে। কিন্তু লৰ কেৰিয়াৰ হিচাপে অসমৰ পাৰ্টটো বেলেগ, এতিয়া দিল্লী পাৰ্টটো বেলেগ হয়। কিন্তু তাৰ কেছবিলাক অলপ বেলেগ হয়, ইয়াৰ কেছবিলাক অলপ বেলেগ হয়। ইয়াত মানে মই আপোনাক আগতেই ক'লোঁ 70 to 75 লেণ্ড এণ্ড ৰেভিনিউ ৰিলেটেড কেছ। এতিয়া আপুনি যদি ধৰি লওক দিল্লীত কৰ্পৰেট লৰ ওপৰত পৰা আপুনি প্ৰেক্টিছ কৰি আহিলে 4 বছৰ 5 বছৰ, ইয়াত আপুনি কৰ্পৰেট কাম বহুত কম পাব, ন্যূনতম মানে একেবাৰে নাই বুলিয়ে ক'ব পাৰি। ঠিক আছে, ইয়াততো কোম্পানী ৰেজিষ্টাৰ্ড কোম্পানী বহুত কম আছে। চ' সেইকাৰণে সৰ্বভাৰতীয় পৰ্যায়ত যদি কোনোবা পঢ়ে বাহিৰৰ তাত, তাৰ পৰা আহি ইয়াত কেৰিয়াৰটো অলপ বেলেগ ধৰণৰ হয়। তাৰমানে বস্তু সেইফালৰ বস্তুখিনি অলপ বেলেগ, এইফালৰ বস্তুখিনি বেলেগ। সেইফালে আমাৰ সেইফালে সেই তেনেকুৱা ধৰণৰ আপোনাৰ হেৰি কেছবোৰ খুব বেছি, ক্ৰিমিনেল কেছ বেছি হয়, খুব বেছি ক্ৰিমিনেল কেছ হয়। তাৰপিছত এনেকুৱা ধৰণৰ ঠগ ধৰণৰ হয়। এইফালে কিন্তু সেই ফেমিলি ইছ্যু, তাৰপৰা আপোনাৰ লেণ্ড ৰিলেটেড ইছ্যু, ককায়েক ভায়েকৰ মাটি ভায়েক ইফালে এনেকুৱা ধৰণৰ ইছ্যুহে বেছি আছে। সেইটো কাৰণে মানে মই ভাবোঁ যে যদি ল পঢ়ে, ল কেৰিয়াৰ হিচাপে লৈ ইয়াতে পঢ়া ভাল। তাৰমানে অসমতে বহিব লাগে যদি অসমত প্ৰেক্টিছ কৰোঁ বুলি ভাবে। এই চেগতে আৰু এটা কথা আপোনাৰ পৰা জানিব বিচাৰোঁ। আমি প্ৰায় শুনো
নিম্ন সদন, উচ্চ সদন, উম, এইটো মানে আপোনাৰ পাৰ্থক্যটো কি হয়? তাৰমানে আমাৰ যিটো লেজিসলেশ্যন, মানে কি ক'ম, লেজিসলেচাৰটো আপোনাৰ আইন প্ৰণয়ন যিটো প্ৰচেছ, হয় তাত আইন প্ৰণয়ন প্ৰচেছত দুটা হাউচ থাকে, আপাৰ হাউচ এণ্ড লোৱাৰ হাউচ। হয় লোৱাৰ হাউচটো লোকসভা বুলি কয়, আপাৰ হাউচটো হ'ল আপোনাৰ, সেইটো কনষ্টিটিউচনেল প্ৰভিজন আছে তাৰমানে, হয় আপাৰ হাউচটো হ'ল ৰাজ্যসভা। হয় লোৱাৰ হাউচ মানে আমাৰ লোকসভা মানুহখিনি আমি ডাইৰেক্টলি কৰোঁ, ডাইৰেক্টলি আমি ভোট দি মেলি ইলেকশ্যনৰ থ্ৰুৱেদি আমি কৰোঁ। হয় লাষ্ট ইয়াৰ আপোনাৰ 2024 হৈছিলে, মনত আছে হ'বলা। হয় হয় আমি ডিব্ৰুগড় সমষ্টিৰ পৰা মাননীয় সোণাল চাহাবক তেখেতক হেৰি কৰাইছোঁ। তেনেকৈ তাত আপোনাৰ 545 মেম্বাৰ্ছ আছে লোৱাৰ হাউচত, মানে আপোনাৰ লোকসভাত। হয় হয় লোকসভাৰ কামটো হ'ল আইন প্ৰণয়ন কৰা, হয় টু মেক লজ, ফ্ৰেম লজ, ঠিক আছে। ৰাজ্যসভা হ'ল এখন উচ্চ সদন। ৰাজ্যসভাৰ যিখিনি মেম্বাৰ্ছ আছে 245 আই থিংক, অলপ পাহৰিছোঁ মই, সেইখিনি কৰে আকৌ বাকী লোকসভাৰ যিখিনি MP আছে আৰু ষ্টেট লেজিসলেচাৰৰ যিখিনি, মানে আমাৰ যেনেকে MP বিধানসভাৰ যিখিনি MLAs আছে, MLA তেওঁলোকৰ এটা কলেজিয়াম থাকে, তেওঁলোকৰ এটা থাকে। তেওঁলোকে উচ্চ সদনৰ যিখিনি হেৰি আছে, মানে আমাৰ ৰাজ্যসভাৰ যিখিনি সদস্য আছে তেওঁলোকক কৰে। এতিয়া মেক্সিমাম বিল দুইটা সদনতে পাছ হ'ব লাগিব, হয় খালি এক্সেপ্ট মানি বিল। মানি বিলটো যদি ৰাজ্যসভাত 14 দিনৰ ভিতৰত পাছ নহয়, তেনেহ'লে ডিম টু বি এপ্ৰুভড, মানে এইটো তেওঁ ৰাজ্যসভাই এপ্ৰুভ কৰিছে বা হেৰি কৰিছে বুলি ধৰি লয়। আৰু বাকী অন্য আইনবোৰ আপোনাৰ লোকসভাতো হ'ব লাগিব আৰু ৰাজ্যসভাতো হ'ব লাগিব। আপোনাৰ কুৱেশ্যনটো আছিলে কি, আমি যে শুনি থাকো ৰাজ্যসভা, লোকসভা, নিম্ন সদন, উচ্চ সদন কি হয়, এই দুটা হ'ল আমাৰ পাৰ্লিয়ামেণ্ট, মেইন যিখন আমাৰ ল ফ্ৰেমিং বডি, য'ত আমাৰ কমপ্লিটলি লখিনি কৰে, সকলো পলিচি বনাই, সেয়া আৰু আমাৰ। এই আপোনাৰ পৰা জানি ভাল লাগিল কথাখিনি, আৰু আমাৰ ৰাইজেও হয়তো উপকৃত হ'ব এই কথাখিনি আপোনাৰ পৰা জানিবলৈ পায়। আৰু ইয়াৰ লগতে মই আৰু এটা কথা আপোনাৰ পৰা জানিব বিচাৰিছোঁ, আমাৰ বহুত ৰাইজে জানিব বিচাৰে, সাধাৰণতে যিটো আপোনাৰ ৰাইট টু ইনফৰমেশ্যন এক্ট, যিটো তথ্য জনাৰ অধিকাৰ আইন যিখন আছে, এতিয়া আমি কিবা এটা তথ্য জানিবলৈ হ'লে আমি সেই প্ৰচেছিংটো কেনেকৈ কৰিব লাগিব, বা আপোনালোকৰ থ্ৰুৱেদি আমি যাব লাগিব নে অনলাইন আমি এপ্লাই কৰিলেই হ'ল, মানে কি হিচাপত কৰিব লাগিব RTI যিটো প্ৰচিডিঅ'ৰ? ভাৰতীয় সংসদীয় ইতিহাসত ৰাইট টু ইনফৰমেশ্যন এক্ট, তথ্য জনাৰ অধিকাৰ আইন যিখন কওঁ আমি অসমীয়াত, সেইখন এখন গেম চেঞ্জিং এক্ট হয়। এই এক্টখনে সাধাৰণ জনতা বা সাধাৰণ চিটিজেনক এটা বহুত ডাঙৰ শক্তি প্ৰদান কৰিছে, ঠিক আছে। তেওঁলোকে গভৰ্ণমেণ্ট বা আপোনাৰ যিটো আপোনাৰ অথৰিটি আছে, তেওঁলোকক জবাবদিহি কৰিবলৈ, ছাপ'জ আপুনি কিবা এটা ছাৰ্ভিচ এভেইল কৰিব লাগে, ছাপ'জ ৰেচন কাৰ্ডখন পোৱা নাই, আপুনি সেইটো তথ্য জনাৰ অধিকাৰ আইনত এপ্লাই কৰক। কিয় পোৱা নাই? হয়, ফিজটো মাত্ৰ 10 টকা। এপ্লিকেশ্যনখন কৰক। তাত এপ্লিকেশ্যনত ইমান সুন্দৰকৈ দিছে যে এপ্লিকেশ্যনখনৰ কোনো ফৰ্মেটেই নাই, আপুনি যেনেকৈ লিখে, খালি এই শব্দটো লিখিব লাগে যে আপুনি এইখন এক্টৰ আণ্ডাৰত এপ্লাইটো কৰিছে। ইয়াত কোনো কথা নাই যে আপুনি এনেকুৱা হ'ব লাগে, তেনেকুৱা হ'ব লাগে, কিবা ফৰ্মেট আছে। কিন্তু অৱশ্যে আপোনাৰ নাম, তাৰপৰা আপোনাৰ ঠিকনাটো আৰু ফোন নাম্বাৰটো দি দিলে আপোনাক তেওঁলোকে ক'লৈ পঠাব, সেইখিনিতো লাগিব। আৰু এইখন যে সেইখন আইনৰ অধীনত আপুনি এপ্লাইটো কৰিছে, সেইটো দিব লাগিব। কিন্তু ইয়াত কোনো কথা নাই। 10 টকা আপুনি IP এটা লওক, মানে হেৰিৰ পৰা যদি 10 টকা মাত্ৰ ফিজ দি মেলি আপুনি জানক, আপোনাক মানে ফুড এণ্ড চিভিল ছাপ্লাই অফিচৰ পৰা পেডত লিখি দিব কিয় কাৰণে পোৱা নাই আপুনি, মাত্ৰ 10 টকাত। সেইদৰে অসম গভৰ্ণমেণ্টেও এটা কম্পজিট পৰ্টেল উলিয়ালে ডিপাৰ্টমেণ্টবিলাকৰ। মই পৰ্টেলটোৰ নামটো অকণমান পাহৰিছোঁ। আপোনালোকে RTI আছাম গভৰ্ণমেণ্ট পৰ্টেল বুলি মাৰিলে ওলাই যাব, তাত অনলাইনটো কৰিব পাৰি। এই ক্ষেত্ৰত একেবাৰে সহজ, ইমপ্লিমেণ্ট হোৱা, মই সেইটোৱে ক'ব বিচাৰিম, 20 বছৰ হৈ গ'ল, 10 টকা ফিজ, 10 টকা ফিজ, এখন A4 সাইজৰ পেপাৰ লৈ লিখি মেলি দি দিয়ক, আপোনাক পেডত দি দিব।
কিন্তু আপুনি 10 বাৰ অফিচলৈ যাবলৈ কি দৰকাৰ? কি দৰকাৰ আছে? কিন্তু মই ভাবো এই ক্ষেত্ৰত আৰু অকমান চৰকাৰে আৰু অকমান ইজি কৰিব পাৰি নেকি, চৰকাৰে অকমান সজাগতামূলক সভা। এটা সময়ত সজাগতা বহুত কৰিলে, ঠিক আছে, আৰু বহুতখিনি কৰিলে। এতিয়া মই দেখা নাই, আজি লাষ্ট 15 চনমানৰ পৰা মই সজাগতা দেখা নাই। মাজতে ৱৰ্কশ্বপতো কৰিছিলে, হয় মাজতে বঁটা প্ৰদানো কৰিছিলে RTI এক্টিভিষ্টখিনিৰ ওপৰত, ভাল যিখিনি কৰে ডিষ্ট্ৰিক্ট কমিশনাৰ অফিচৰ পৰা। এতিয়া সজাগতা দেখা নাই, কিন্তু অলৰেডি 20 বছৰ হৈ গৈছে মানুহে, আৰু এইটো চিম্পুল কথা। আৰু ইউটিউবত আপুনি ভিডিঅ' এটা চালেই হৈ গ'ল, জাষ্ট এনেইতো চবেইতো ভিডিঅ' চাই থকা যায়। RTI ৰ ওপৰত অসমীয়াতো ভিডিঅ' আছে, প্ৰত্যেকটো ভাষাতে ভিডিঅ' আছে। আৰু RTI খন কেলে ইউজ নকৰে মই বুজি নাপাওঁ। আপুনি কোনোবা এটা ডিপাৰ্টমেণ্টত কোনোবা পোৱা নাই, সেইটো তেওঁ পেডত লিখি অফিচাৰজনে দিব, তাৰমানে কেলে পোৱা নাই, তাতকৈ আৰু কি লাগিছে কওকচোন আপোনাক? কোনোবা এজন গৈ মেলি, আপুনি কোনোবা এজন এমপ্লয়ীক গৈ সুধিলে, তেওঁ কিবা এটা ক'লে নিজৰ মনৰ পৰা, সেইটো শুনি গুচি আহিলে, না তাৰ কিবা এভিডেঞ্চ থাকিব, না কিবা হেৰি থাকিব। আৰু যেতিয়া এজন অফিচাৰে দিবলৈ বাধ্য, মানে লিখি দিবলৈ বাধ্য হৈছে যে তেওঁ কিয় দিয়া নাই, তো তাৰপিছত ভাবকচোন তেওঁৰ ওপৰত প্ৰেছাৰটো থাকিব নে নাথাকিব তেওঁ দিবলৈ বস্তুটো। আপুনি নিজেই ভাবিছে কথাটো, কাৰণ সেইটো এটা ৰেকৰ্ড থাকি যাব, সদায় কাৰণে সেইটো ৰেকৰ্ড থাকি যাব, এইটো এভিল কিয় তেওঁক দিব পৰা নাছিল আপুনি। তো প্ৰত্যেক বস্তুটো RTI কৰিব পাৰে। RTI কিছুমান বস্তু থাকে অৱশ্যে, যে আপুনি সেইখন এখন পঢ়িলে ছেকশ্যন 2 ছাবছেকশ্যন F, তাতে ইনফৰমেশ্যনটো কি বস্তু কমপ্লিটলি দিয়া আছে, মানে RTI আণ্ডাৰ ৰাইট টু ইনফৰমেশ্যন আণ্ডাৰ ইনফৰমেশ্যন কি, সেইটো ভালকে, সেই ছেকশ্যনটো ভালকে পঢ়ি মানুহে ইনফৰমেশ্যন চব বস্তুৱে ল'ব পাৰে, আৰু RTIত আপোনাক চবতকৈ ডাঙৰ কথাটো কুৱেশ্যন কৰিব নোৱাৰে, কিয় আপুনি বিচাৰিছে, আপুনি যিকোনো বস্তু বুজিব পাৰে, আপুনি কুৱেশ্যন কৰিব নোৱাৰে, তাৰমানে কথাটো গম পাইছে, কিয় বিচাৰিলে এতিয়া কুৱেশ্যন কৰিব, সেইটো একদম স্পেচিফিকেলি দিয়া আছে, RTI আণ্ডাৰ কুৱেশ্যন কৰিব নোৱাৰে। আৰু ছাৰ, আৰু ইনফেক্ট RTI আণ্ডাৰত মানুহে নাজানে ইনস্পেকশ্যনো কৰিব পাৰে। চাপোজ আপুনি কনষ্ট্ৰাকশ্যন এটা কৰিলে, ঠিক আছে, মই সেইটো RTI আণ্ডাৰত ছেকশ্যন 80 নহয় নেকি, মই ইনস্পেকশ্যন কৰিব পাৰোঁ। মই মেচিন লৈ গৈ সেইটো চাব পাৰোঁ, তাৰ ভিতৰত কি মছলা দিছে, যদি আমি ধৰি লওক বছ চচৰ তেনেকুৱা ধৰণৰ স্কেনাৰ মেচিন লৈ যাওঁ, মানুহে নাজানে কথাটো। আপোনাক কোনো তেতিয়া ক'বও নোৱাৰিব যে আপুনি নহয়, মানুহ নহয় যদিও আপুনি কেলে ইয়াত চেক কৰিব আহিছে। নহয়, RTI আণ্ডাৰত সেইটো বস্তু জেনেৰেল চিটিজেনক দিয়া আছে, যে আপুনি ইনস্পেকশ্যন কৰিব পাৰে চব বস্তু, ডকুমেণ্টৰ পৰা আৰম্ভ কৰি চব বস্তুৱে ইনস্পেকশ্যন কৰিব পাৰে। কিছুমান স্পেচিফিক বস্তু আছে যে এতিয়া সেইটো বস্তু বেলেগ কথা, যিটো হেৰি, বাকী আপুনি অফিচিয়েল ৰেকৰ্ড যিকোনো আপুনি কৰিব পাৰে। ছাপোজ মই এইটো কৈছোঁ যে ছাপোজ কোনোবা এটা কনষ্ট্ৰাকশ্যন হৈ গ'ল, ব্ৰিজৰ কনষ্ট্ৰাকশ্যন, আজিকালি গুগলত মাৰিলে গম পাব, বছ কোম্পানীৰ পৰা আৰম্ভ কৰি কোম্পানীৰ স্কেনাৰ মেচিন ওলাই গৈছে, আপোনাৰ ভিতৰত কি আছে, লোহা কেইডাল আছে আপুনি চাই ল'ব পাৰে, সেইটো ইনস্পেকশ্যন কৰি আপুনি ভিডিঅ' কৰি লৈ আহিব পাৰে, সেইটো RTIত দিয়া আছে, মানুহে গম নাপায়। তাৰপৰা চেম্পুল এক্সট্ৰেক্ট কৰিব পাৰে, বহুতে গম নাপায়। খালি আগতে আপুনি ছেকশ্যন, স্পেচিফিক ছেকশ্যন 18 আছিলে বোলা, সেইটো আণ্ডাৰত আপুনি কনচাৰ্ণ অথৰিটিক, পাব্লিক ৰিলেশ্যন অফিচাৰজন যিজন আছে, বা পাব্লিক ইনফৰমেশ্যন অফিচাৰক আপুনি জনাই দিব লাগিব যে মই এইটো ইনস্পেকশ্যন কৰিব বিচাৰিছোঁ, তাৰপৰা তেওঁলোকে সময়টো দিব আপোনাক, তেতিয়া আপুনি সময়টো ইনস্পেকশ্যন কৰিব পাৰে। ডিপাৰ্টমেণ্টৰ পৰা সময় আপোনাক দিব, তাৰপিছত আপুনি গৈ ইনস্পেক্ট কৰিব পাৰে। আৰু এটা কথা, যদি RTI আণ্ডাৰত কোনোবাই তথ্য নিদিয়ে, তেতিয়া আপোনাৰ ফাৰ্ষ্ট এপিলৰ ব্যৱস্থা আছে। ফাৰ্ষ্ট এপিল যদি নকৰিলে, তাতো নিদিলে, ছেকেণ্ড এপিলৰ ব্যৱস্থা আছে। ছেকেণ্ড এপিলত আপোনাৰ যদিহে তেখেতে ইচ্ছাকৃতভাৱে দিয়া নাই, তেতিয়াহ'লে তেখেতক ফাইন লগাব, আৰু ফাইনটো তেখেতৰ দৰমহাৰ পৰা উইথড্ৰ কৰি দিয়ে, সেইটো মানে ডিপাৰ্টমেণ্টে নিদিয়ে। ভাল লাগিলে কথাখিনি জানি, বহুতখিনি কথা আমি আপোনাৰ পৰা আজি ভূমি আইনৰ পৰা গৈ মেলি আমি RTI শেষ কৰি কথা গম পালোঁ। আৰু শেষত মই আপোনাৰ পৰা সাধাৰণ আমাৰ অসমীয়া ৰাইজলৈ আপোনাৰ পৰা কেইটামান পৰামৰ্শ বিচাৰিম, যিকেইটা পৰামৰ্শ আমি মানিলে বা আমি যদি আমাৰ জনাৰ দৰকাৰ, সেইকেইটা পৰামৰ্শ জানিলে আমাৰ এই সৰু সুৰা যিবোৰ আইনগত সমস্যা থাকে, বিশেষকৈ এই ভূমি ৰাজহ এনেকুৱা সংক্ৰান্তীয় বিষয়বিলাকতে আমাৰ বিভিন্ন ক্ষেত্ৰত ধৰি লওক এই সমস্যাবোৰ আমি সন্মুখীন কম হ'ম। এনেকুৱা আপুনি 5টামান পৰামৰ্শ কিবা দিব পাৰিব নেকি? প্ৰথম কথাটো হ'ল কি, আজিকালি প্ৰত্যেক মানুহৰ হাতত এণ্ড্ৰইড ফোন থাকে, এণ্ড্ৰইড ফোনৰ লগত ইণ্টাৰনেট থাকে। আপুনি বিশ্বাস কৰিব, ইয়াত আপোনাৰ আপুনি ট্ৰেছ পেপাৰৰ পৰা আৰম্ভ কৰি যিমানখিনি কথা ক'লে, মিউটেশ্যন, পাৰ্টিশ্যন, ৰিক্লাছিফিকেশ্যন, যিমানখিনি নহওক,
আপুনি জাষ্ট গুগলত মাৰি দিয়ক, ইউটিউবত গৈ মাৰি দিয়ক ৰিক্লাছিফিকেশ্যন কমা আছামিজ, ভিডিঅ' এটা ধুনীয়াকৈ আহি যায়। অসমীয়াত ধুনীয়াকৈ বুজাই দিব আপোনাক। বুজাই দিব। মিউটেশ্যন কমা আছামিজ, মিউটেশ্যন ধুনীয়াকৈ বুজাই দিব। চব বস্তু অনলাইনত আছে, গুগলতো আছে, ইউটিউবতো আছে এতিয়া। তাৰপিছত আপোনাৰ ChatGPT আহি গ'ল, আপুনি কিবা এটা সোধক আপুনি ChatGPT। এতিয়াতো আগতে গুগলত গৈ আমি বস্তুটো বিচাৰিব লাগে, সি অকল চ'ৰ্চটো দিয়ে। এতিয়াতো ChatGPT গোটেইখিনি মানে চবেই দি দিয়ে আপোনাক, যি লাগে আপোনাক। হয়। আনকি আপুনি বিশ্বাস কৰক পেপাৰ কাটিং দি দিয়ে। আপুনি আজি 4 বছৰ আগৰ পেপাৰ কাটিং বিচাৰিব নালাগে নহয় আজি। আপুনি জাষ্ট সোধক যে কোন তাৰিখে পেপাৰত ওলাইছিলে, আপুনি দি দিব, টেলিগ্ৰাফত ইমান পেপাৰে চেপাৰে ওলাই যায়। এইটো বহুত মানুহে নাজানে। পেপাৰ বিচাৰি বিচাৰি কাটিং উলিয়াব নালাগে এতিয়া। যথেষ্ট আপডেটেড হৈছে। মানে আপুনি যে ক'লে 5টা পৰামৰ্শ দিয়ক বুলি, এই পৰামৰ্শ দুটা ইউটিউব, ChatGPT আৰু গুগলতে লুকাই আছে। মনত যিটো ভাবিছে দি চাওক, সেই 3টা বস্তু তাতে পাই যাব আপুনি। আৰু তাতকৈ ডাঙৰ কথা, চবৰে হেল্পলাইন ওলাই গ'ল আজিকালি জানে। আপোনাৰ কি কয়, হিউমেন ৰাইটছ কমিশ্যনৰ পৰা আৰম্ভ কৰি, কনজিউমাৰ পৰ্টেলৰ পৰা আৰম্ভ কৰি, চাইবাৰ হেৰিৰ পৰা আৰম্ভ কৰি চবৰে ফ্ৰী পৰ্টেল আছে। তাত অনলাইন আপুনি ইউজ কৰিব পাৰে। হয়। ইয়াত আপোনাৰ অসমত এতিয়া লোকায়ুক্ত আহি গ'ল। আপুনি যদি পাব্লিক প্ৰতিনিধি, কোনোবা MLA, MP এগেইনষ্টত কেছ দিব পাৰে আপুনি লোকায়ুক্ত ডাইৰেক্টলি। তাত এখন ফৰ্মেট আছে, লোকায়ুক্ত, আছাম লোকায়ুক্ত, আপুনি গুগলত চাওক, ফৰ্ম আহি যাব, আপুনি জাষ্ট তাতে দি দিয়ক। মানে গোটেইখিনি সেই তাতে লুকাই আছে মানে, গুগল, মানে ইউটিউব আৰু হেৰিত। আপোনাৰ এইটো কি কয়, আপোনালোকে গম পোৱা নাছিলে এতিয়া MLA বা MP বা কোনোবা এজন মন্ত্ৰী এগেইনষ্টত কেনেকে হেৰি কৰিম, নহয় জানো কথাটো? আমি বহুতখিনি কথা এই ক্ষেত্ৰত আছাম লোকায়ুক্তত আপুনি ডাইৰেক্টলি অনলাইনত কেছ ৰেজিষ্টাৰ কৰিব পাৰে। আছাম লোকায়ুক্তত লোকায়ুক্ত আছাম বুলি আপুনি পৰ্টেলটোত যাওক, জাষ্ট গুগলত মাৰি দিয়ক, পৰ্টেল আহি যাব, ফৰ্ম আহি যাব, চব তাতে আহি যাব। এক্টৰ পৰা আৰম্ভ কৰি এভৰিথিং তাত আছে। অ'কে। অকল জনপ্ৰতিনিধি, এভৰি জনপ্ৰতিনিধি, আপোনাৰ পঞ্চায়ত হওক, আপোনাৰ মিউনিচিপালিটি হেৰি হওক, চবৰে ৰেজিষ্টাৰ দিব পাৰে। তাত এভিডেঞ্চ দিব পাৰে, চব দিব পাৰে। কিন্তু মই দেখাই নাই কেছ এটাই ৰেজিষ্টাৰ হোৱা নাই এতিয়ালৈকে দিবৰ পৰা। আচলতে চব পুৰা ভুকি হৈছে নেকি, ছেটিছফাইড। এইটো চবৰে আচলতে ব্যক্তিগত মই কথাটো কৈছো যে যেনেকে হেৰি দিব পাৰি, গভৰ্ণমেণ্টে ইমানখিনি বস্তু দিছে, তাৰমানে সুবিধা দিছে। সুবিধা ইণ্ডিয়ান গভৰ্ণমেণ্টে বহুতখিনি সুবিধা কৰি দিছে, মানে অসম গভৰ্ণমেণ্টে বহুতখিনি সুবিধা কৰি দিছে ৰাইজৰ এই গ্ৰিভেঞ্চেছখিনি হেৰি কৰিবৰ কাৰণে, ফুলফিল কৰিবৰ কাৰণে। ছেটিছফেকশ্যনটো যদি হোৱা নাই, এই আমাৰ যিখন চৰকাৰ আছে তেখেতে আছাম লোকায়ুক্তৰ ওপৰত এডভাৰটাইজ দিয়াইছে, ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গভৰ্ণমেণ্টে পেপাৰত এড দিছে। কিন্তু মানুহে সেইখিনি ওপৰত ইমান হেৰি কৰা নাই যে লোকায়ুক্ত দিয়ক কাৰোবাৰ যদি কিবা গ্ৰিভেঞ্চ আছে। কথাটো গম পাইছে কথাটো? এইখিনি গভৰ্ণমেণ্টে কৰিছে, মই এইটো কোৱা নাই যে হেৰি কৰা নাই বুলি। কিন্তু মানে গোটেইখিনি বস্তুৱে আছে চব, মানে এৱেৰ হ'বলৈ আৰু নিজৰ মানে ৰাইটটো চিকিউৰ কৰিবৰ কাৰণে। হয়, যে ভাল লাগিল। থেংক ইউ, মোৰো ভাল লাগিলে। বৰ্মন ছাৰ, আপোনাৰ পৰা আমি বহুতো আজি নজনা কথা, আইনগতভাৱে যিখিনি জানিবলগীয়া থাকে, যিখিনি সীমিত জ্ঞানে আছিলে ক'লো আৰু। আপোনাৰ পৰা আমি সেই সাধাৰণ ভাষাত আমাৰ ৰাইজে বুজি পোৱাকৈ আপুনি ইমান ধুনীয়াকৈ সকলোকে বুজাই দিলে, তাৰ বাবে অশেষ ধন্যবাদ। আপোনাক ধন্যবাদ। অনাগত দিনত ভৱিষ্যতে আকৌ কেতিয়াবা এনেদৰে আকৌ আপোনাক আমন্ত্ৰণ জনাম। আমি আৰু বিষয় জানিবলগীয়া আছে। কাৰণ অকল ভূমি আৰু ৰাজহ বিষয় সংক্ৰান্তীয় বিষয় বুলিয়ে নহয়, আমি আইনৰ বিষয়ে বহু ক্ষেত্ৰত পিছ পৰি আছো। আইনৰ ক্ষেত্ৰত বিশেষকৈ, কাৰণ সজাগতা, বিশেষকৈ সজাগতা, সেই সমস্যাসমূহ সমাধান উলিয়াবৰ কাৰণে আপুনি আজি যেনেদৰে সহজ ভাষাত কথাখিনি বুজাই দিলে, নিশ্চয় আমাৰ ৰাইজে উপকৃত হ'ব আৰু মই ভাবোঁ বহুতখিনি সমস্যা ইয়াৰ পৰা লাঘৱ হ'ব বুলি আশা কৰিছোঁ। বন্ধুসকল, এইটোৱে আছিল আজি আমাৰ আলোচনা। আইন জানিলে জীৱন সহজ হয় আৰু সচেতন নাগৰিক হোৱাটো আমাৰ সকলোৰে দায়িত্ব। যদি আজি কথাবোৰ আপোনালোকৰ বাবে উপকাৰী লাগিছে, তেন্তে এই এপিছডটো নিশ্চয় আপোনাৰ বন্ধু বান্ধৱ আৰু পৰিয়ালৰ সৈতে শ্বেয়াৰ কৰিব। এনে আৰু জ্ঞানমূলক আলোচনা শুনিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আকৌ লগ পাম আগন্তুক এপিছডত নতুন অতিথি আৰু নতুন বিষয়ৰ সৈতে। তেতিয়ালৈকে
সচেতন থাকক, শক্তিশালী হৈ থাকক। ধন্যবাদ, নমস্কাৰ।